পাঠ্যক্ৰমেৰে আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। গতিকে নতুন পাঠ্যক্ৰম মই স্বাগতম জনাই এতিয়া আৰম্ভ কৰিব লৈছোঁ। পাঠ্যক্ৰমৰ বিষয়বস্তুটো হৈছে BESC 132 ব্লক 4 আৰু ইউনিট 14। ইউনিট 14ত থকা যিটো বিষয়বস্তু আছে, বিষয়বস্তুটো হৈছে কোৱালিটি এছুৰেঞ্চ এণ্ড মেনেজমেণ্ট, যাক কোৱা হৈছে যে গুণগত নিৰ্ভৰযোগ্যতা আৰু পৰিচালনা। আমাৰ শিক্ষা ব্যৱস্থাত সদায় গুণগত নিৰ্ভৰযোগ্যতা আৰু পৰিচালনা এই দুটা বিষয়বস্তু সদায় জড়িত হৈ থাকে আৰু এই দুটা বিষয়বস্তুৰ দ্বাৰাই আমাৰ সকলোবিলাক বিষয়বস্তু কি হয় পৰিচালিত হয়। গতিকে কোৱালিটি এছুৰেঞ্চ আৰু মেনেজমেণ্ট, গতিকে গুণগত নিৰ্ভৰযোগ্যতা আৰু পৰিচালনা এই দুটা বিষয়বস্তু কি কৰিব পাৰে, সাধাৰণতে আমাৰ যিকোনো শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াত সহায়ক কৰে। গতিকে গুণগত নিৰ্ভৰযোগ্যতা যদি নাথাকে বা পৰিচালনা যিটো বিষয়বস্তু, যিকোনো বস্তু পৰিচালনা কৰিব লাগিলে আমাৰ কি থাকিব, আমাৰ এখন পৰিচালনা সমিতি থাকিব। যিকোনো মহাবিদ্যালয়ত হওক, যিকোনো বিশ্ববিদ্যালয়ত হওক বা যিকোনো শিক্ষা প্ৰতিষ্ঠানৰ আমাৰ এটা কি থাকিব, মেনেজমেণ্ট থাকিব। আৰু এই মেনেজমেণ্টটো যিটো পৰিচালনা, এই পৰিচালনাটোৱে নিৰ্ভৰ কৰে আমাৰ কি গুণগত নিৰ্ভৰযোগ্যতা বা গুণগত মানদণ্ডটো কিদৰে তেওঁলোকে ওপৰলৈ নিব বা গুণগত মানদণ্ডৰ কিবা বিসংগতি আছে নেকি বা গুণগত মানদণ্ড আমি কিদৰে ওপৰলৈ নিব পাৰো বা গুণগত মানদণ্ডই আমাক কি কৰিব পাৰে, এইখিনিৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আমাৰ কি হয় পৰিচালনা বিষয়বস্তুটো কি কৰিব পাৰে, আমাৰ আগবঢ়াই নিব পাৰে। গতিকে গুণগত মানদণ্ড আৰু পৰিচালনা এই দুটা বস্তুৱে মানুহক কি কৰিব পাৰে, দুটা বস্তু সংযোজন হৈহে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব পাৰে, পৰিচালিত হ'ব পাৰে। গতিকে আমি যেতিয়া দেখিবলৈ পাওঁ যে আমাৰ গুণগত মানদণ্ড বা স্তৰৰ বিভিন্ন স্তৰৰ যিটো সাধাৰণ উৎকৰ্ষতা হৈছে গুণগত মানদণ্ডৰ এটা অংশ বিশেষ। গতিকে আমাৰ উৎকৰ্ষতা বা পৰিচালনায়ে আমাক কি কৰিব পাৰে, যিকোনো শিক্ষা ব্যৱস্থাৰ এটা গুণগত মানদণ্ডৰ অংশ বিশেষ হ'ব পাৰে। এই অংশটোৱে কি কৰিব পাৰে, আমাৰ যিকোনো প্ৰকাৰৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াত সহায় কৰিব পাৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখাবলৈ পাইছিলোঁ যিবিলাক সামগ্ৰী অৰ্থাৎ ৰিচোৰ্চ বা সামগ্ৰীৰ যিটো মানদণ্ড এটা দল হিচাপে পোৱা যায়, যিটো বিদ্যমান স্থিতিত পৰিদৰ্শনৰ সৈতে আৰম্ভ কৰা হয়। সামগ্ৰী বা সামগ্ৰীৰ মানদণ্ড এটা দল হিচাপে পোৱা যায়, যিটো বিদ্যমান স্থিতিৰ পৰিদৰ্শনৰ সৈতে আৰম্ভ কৰা হয়। যিকোনো আমাৰ ৰিচোৰ্চবিলাক, আমাৰ যিবিলাক ৰিচোৰ্চ থাকে, হিউমেন ৰিচোৰ্চ হওক আমাৰ বা ফাইনেন্সিয়েল ৰিচোৰ্চ হওক, গতিকে এই সকলোখিনি ৰিচোৰ্চ আমাৰ কি কৰিব বা বৈষয়িক আমাৰ ৰিচোৰ্চ হওক, যিখিনি আমাৰ ধৰক মানৱ সম্পদ হওক, বৈষয়িক সম্পদ হওক বা আমাৰ অৰ্থনৈতিক সম্পদ হওক, যিখিনি সম্পদ বা সামগ্ৰী, এই সামগ্ৰী এটা মানদণ্ড হিচাপে ধৰা হয়, গুণগত মানদণ্ডৰ এটা অংশ বিশেষ। আৰু এই অংশ বিশেষ হোৱা বাবে এটা দল হিচাপে আমি ইয়াক পোৱা যায়, যিটো বিদ্যমান স্থিতিৰ পৰিদৰ্শনৰ সৈতে আমাৰ কি কৰা হয়, আৰম্ভ কৰা হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ, গুণগত মানদণ্ড নিশ্চিত হৈছে আমাৰ কিছুমান ত্ৰুটি, আৰু ত্ৰুটিসমূহ হৈছে এক প্ৰাক সামগ্ৰী প্ৰস্তুত কৰাৰ এক বিশেষ উপায়। গুণগত মানদণ্ড নিশ্চিত হৈছে কিছুমান ত্ৰুটি বা কিছুমান ভুল, আৰু এই ত্ৰুটিসমূহ হৈছে আমাৰ প্ৰাক সামগ্ৰী প্ৰস্তুত কৰাৰ এটা উপায়। গতিকে গুণগত মানদণ্ড নিশ্চিত কৰাৰ মূল কাৰণটো হৈছে তাত থকা যিখিনি দোষ ত্ৰুটি বা আসোঁৱাহবিলাক, আৰু এই আসোঁৱাহবিলাক আমি প্ৰাক সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমি এক উপায় হিচাপে লওঁ, যিটো আমাৰ নিৰন্তৰভাৱে সামগ্ৰীৰ নিৰ্দিষ্টতা পূৰণ কৰে বা প্ৰতিবাৰেই প্ৰথমবাৰৰ দৰে বস্তুবোৰ সঠিকভাৱে প্ৰাপ্ত কৰে। গতিকে আমি দেখিবলৈ পালো যে গুণগত নিৰ্ভৰযোগ্যতা বা পৰিচালনা এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু। গতিকে এইটো গুৰুত্বপূৰ্ণ বিষয়বস্তু হোৱা বাবে আমাৰ কি কৰা হৈছে, আমাৰ যিকোনো শিক্ষা ব্যৱস্থাৰ পৰিচালনাৰ ক্ষেত্ৰত আমি কি প্ৰথমতে কি চাওঁ, আমাৰ গুণগত মানদণ্ডৰ নিৰ্ভৰযোগ্যতা চাওঁ। গতিকে এই মানদণ্ডটোৱে আমাৰ শিক্ষাৰ কি কৰিব পাৰে, প্ৰসাৰ কৰিব পাৰে, শিক্ষাৰ বিকাশ সাধন কৰিব পাৰে, আৰু শিক্ষাৰ গুণগত মানদণ্ডৰ লগতে আমাৰ গুণমান বিশিষ্ট শিক্ষাৰ লগতে আমাৰ সংখ্যাগত শিক্ষা ব্যৱস্থাটো নিৰ্ভৰ কৰে। যিখন অনুষ্ঠানৰ গুণগত মানদণ্ড উচ্চ পৰ্যায়ৰ হ'ব, তেওঁলোকৰ শিক্ষা ব্যৱস্থাও কি হ'ব, উচ্চ পৰ্যায়ৰ শিক্ষা হিচাপে আমাৰ আগবাঢ়ি যাব। গতিকে আমি দেখিবলৈ পাইছো যে আমাৰ যিকোনো গুণগত মানদণ্ডৰ সাধাৰণ যিটো
এক্সিলেন্স সাধাৰণ যিটো দক্ষতা এই দক্ষতাটোৱে আমাক কি কৰিছে কিছুমান মানদণ্ড দিছে এটা পৰ্যায়লৈকে এই মানদণ্ড দিয়াত আমাক সহায় কৰিছে গতিকে আমি যেতিয়া পাওঁ যে গুণগত মানদণ্ডটো সাধাৰণতে এটা হৈছে কি প্ৰতিচ্ছবি এটা হৈছে প্ৰতিচ্ছবি আৰু এই প্ৰতিচ্ছবিটোৰ জৰিয়তে সেই যিখন অনুষ্ঠান বা শৈক্ষিক অনুষ্ঠান আছে ই বিদ্যালয় হওক মহাবিদ্যালয় হওক বা বিশ্ববিদ্যালয়ৰ প্ৰতিচ্ছবি আমি দেখিবলৈ পাওঁ গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পাওঁ বহু সংখ্যক আমাৰ কি আছে উৎপাদিত আমাৰ কি আছে কিছুমান দুষ্কৃতি আছে বা বিভিন্ন ধৰণৰ আমি দুষ্কৃতি আমি দেখিবলৈ পাওঁ যি দুষ্কৃতিয়ে আমাৰ বিশেষভাৱে কি কৰিব পাৰে শুদ্ধভাৱে আৰু প্ৰথম পৰ্যায়ৰ বিভিন্ন সময়ত বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ সেই শিক্ষা ব্যৱস্থাৰ বিকাশ সাধনৰ প্ৰক্ৰিয়াসমূহ আমাক দিব পাৰে গতিকে প্ৰত্যেকটো ভুল ত্ৰুটিৰ মাজেৰে যিখিনি আমাৰ নিৰন্তৰ শিক্ষা ব্যৱস্থা বা ত্ৰুটি আছে এই ত্ৰুটিসমূহে কি কৰিব পাৰে প্ৰাক সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এটা উপায় যি নিৰন্তৰভাৱে সামগ্ৰীৰ নিৰ্দিষ্টতা পূৰণ কৰে আৰু প্ৰতিবাৰেই আৰু প্ৰথমবাৰৰ দৰে বস্তুবোৰ সঠিকভাৱে কি কৰে প্ৰাপ্ত কৰে গতিকে আমি দেখিবলৈ পাইছো মানদণ্ড বা স্তৰৰ সাধাৰণ যিটো উৎকৰ্ষতা এই উৎকৰ্ষতাটো হৈছে গুণগত মানদণ্ডৰ এটা অংশ বিশেষ গতিকে এই অংশসমূহ সামগ্ৰী বা সামগ্ৰীৰ মানদণ্ড এটা দল হিচাপে পোৱা যায় যিটো বিদ্যমান স্থিতিৰ পৰিদৰ্শনৰ সৈতে আৰম্ভ হয় গতিকে গুণগত মানদণ্ড নিশ্চিত হৈছে কিছুমান ত্ৰুটি বা কিছুমান ভুলৰ দ্বাৰা আৰু এই ভুলসমূহ প্ৰাক সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যি এক উপায় যি নিৰন্তৰভাৱে সামগ্ৰীৰ নিৰ্দিষ্টতা পূৰণ কৰে আৰু প্ৰতিবাৰেই প্ৰথমবাৰৰ দৰে বস্তুবোৰ সঠিকভাৱে প্ৰাপ্ত কৰে এইখিনি কৰাত আমাৰ সদায় কি হয় আমাৰ পৰিচালনা বিষয়টো আমাৰ আহি পৰে গতিকে পৰিচালনা যেতিয়া আমাৰ সঠিক আৰু শুদ্ধভাৱে হ'ব তেতিয়াহে আমি কি কৰিব পাৰো যিকোনো গুণগত মানদণ্ডৰ সেই প্ৰতিষ্ঠানটোৰ গুণগত মানদণ্ডৰ আমি নিৰ্ভৰযোগ্যতা আমি দিব পাৰো বা নিৰ্ভৰযোগ্যতা আমাৰ পাব পৰা যায় গতিকে প্ৰত্যেকটো আমাৰ যিটো কোৱালিটি এছুৰেন্স আমাৰ গুণগত যিটো আমাৰ নিৰ্ভৰযোগ্যতা বা মানদণ্ডৰ যিটো নিৰ্ভৰযোগ্যতা এইটো মাত্ৰ এটা প্ৰতিচ্ছবি ইট ইজ ওৱান অফ দ্য পিকচাৰ অফ দ্য ইনষ্টিটিউশ্যন গতিকে সেই অনুষ্ঠানটোৰ এটা প্ৰতিচ্ছবি এই প্ৰতিচ্ছবিটো শুদ্ধ আৰু নিয়াৰিকৈ চলিবৰ বাবে আৰু দুখ ত্ৰুটিবোৰ আঁতৰাবৰ বাবে আমাৰ সদায় পৰিচালনা এই শব্দটো জড়িত হৈ থাকে গতিকে এই কোৱালিটি এছুৰেন্স এণ্ড মেনেজমেণ্ট এইটোৱে আমাৰ সদায় কি কৰে প্ৰত্যেকখন শৈক্ষিক অনুষ্ঠানৰ আমাৰ গুণগত মানদণ্ড বিকাশ সাধনৰ ক্ষেত্ৰত আমাৰ সহায়ক হয় গতিকে আমি যেটো গুণগত মানদণ্ড পাওঁ বা গুণগত নিৰ্ভৰযোগ্যতা পাওঁ এইটো বিশেষভাৱে আমাৰ শৈক্ষিক ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ বুলি আমি ক'ব পাৰো গতিকে আমি যেতিয়া দেখা পালো যে গুণগত মানদণ্ড সদায় শৈক্ষিক প্ৰতিষ্ঠানৰ এটা বিশেষ অংশ হিচাপে আমি ল'ব পাৰো গতিকে এই ক্ষেত্ৰত আমাৰ শৈক্ষিক ক্ষেত্ৰত বিশেষভাৱে এই বস্তুটো কি ধৰে গতিশীলতা লাভ কৰে বা আমাৰ শৈক্ষিক যিটো নিৰ্ভৰযোগ্যতা এই নিৰ্ভৰযোগ্যতাই আমাৰ শিক্ষাৰ দিশত কিদৰে আমাৰ লাভ কৰিব পাৰে কিদৰে আগুৱাই নিব পাৰে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে এই গুৰুত্বপূৰ্ণ বিষয়বস্তুটো আমাৰ সাধাৰণতে কি হৈছে আমাৰ মানদণ্ড নিয়ন্ত্ৰণ বা গুণগত মানদণ্ড নিশ্চিতকৰণৰ এজন অৱশ্যেই বজাৰত পোৱা সামগ্ৰী বা সামগ্ৰীৰ বিষয়ে আমাৰ চিন্তা কৰা হৈছে গতিকে আমাৰ যিটো মানদণ্ডৰ নিয়ন্ত্ৰণ বা গুণগত মানদণ্ড যিটো নিশ্চিতকৰণ ইয়াত অৱশ্যে বজাৰত পোৱা সামগ্ৰী বা সামগ্ৰীৰ বিষয়ে চিন্তা কৰা হৈছে বজাৰত পোৱা সামগ্ৰী বা সামগ্ৰীৰ বিষয়ে যেতিয়া আমি চিন্তা কৰো সদায় আমি কি চাওঁ কোৱালিটি চাওঁ গতিকে ইয়াৰ কোৱালিটি চাওঁ ইয়াৰ মানদণ্ডটো আমি চাই লওঁ যে বস্তুৰ কিমান পৰিমাণে ভাল বা কিমান পৰিমাণে বেয়া গতিকে শিক্ষাৰ ক্ষেত্ৰতো আমাৰ সদায় কি লাগিব কোৱালিটি লাগিব বা গুণগত মানদণ্ড লাগিব গতিকে গুণগত মানদণ্ডৰ যিটো নিয়ন্ত্ৰণ বা গুণগত মানদণ্ডৰ যিটো নিশ্চিতকৰণ অৱশ্যে আমাৰ বজাৰত পোৱা সামগ্ৰীৰ লগতে আমি কি কৰিব পাৰো চিন্তা কৰিব পাৰো বা তুলনা কৰিব পাৰো আমি যেতিয়া দেখিবলৈ পাইছিলো যে আমাৰ ব্ৰিটিছ চৰকাৰে 1837 চনতে আমাৰ কি কৰিছিলে আমাৰ বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিৰ্ভৰযোগ্যতাৰ কাৰণে বা গুণগত মানদণ্ডৰ আইডেন্টিফিকেশ্যন বা চিনাক্তকৰণৰ কৰিবৰ বাবে বা অবজাৰভেশ্যন কৰিবৰ বাবে নিৰীক্ষণ কৰিবৰ বাবে 1837 চনত স্কুল অফ ইন্সপেক্টৰক নিযুক্তি দিছিলে গতিকে স্কুল অফ ইন্সপেক্টৰৰ কামটো হৈছে তেওঁৰ অঞ্চলত থকা প্ৰত্যেকখন জিলা বা প্ৰত্যেকখন ৰাজ্য বা প্ৰত্যেকটো অঞ্চলতে একোখনকৈ কি থাকে শিক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষাত
শিক্ষকক ছাত্ৰ ছাত্ৰীসকল কিমান পৰিমাণে নামভৰ্তিকৰণ কৰিব পাৰে, কিমানখন অনুষ্ঠান আছে, কিমানখন শৈক্ষিক প্ৰতিষ্ঠান আছে, কিমানখন শৈক্ষিক প্ৰতিষ্ঠানত কিমানবিলাক আমাৰ অধ্যক্ষ আছে, কিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আছে, এই সকলোখিনি বস্তু ইনস্পেকশ্যন কৰাৰ বাবে আমাৰ সদায় এজন কি থাকে, স্কুল ইনস্পেক্টৰ থাকে। যিজন স্কুল ইনস্পেক্টৰ ব্ৰিটিছ চৰকাৰে সেই সময়তে 1837 চনত কি কৰিছিলে, এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই স্কুল ইনস্পেক্টৰ নিযুক্তি দিছিলে। গতিকে স্কুল ইনস্পেক্টৰজনৰ কাম হৈছে যে শৈক্ষিক মানদণ্ড ভালদৰে পৰিচালনা কৰা, আৰু পৰিচালনা কৰিবৰ বাবে সেই বিদ্যালয়খনত কিমানখিনি শিক্ষক আছে, সেই বিদ্যালয়খনৰ শিক্ষকসকল কিদৰে আমাৰ আগবাঢ়ি যাব পাৰি, এই সকলোবিলাকৰ বিষয়বস্তুৰ ওপৰত আমাৰ গুৰুত্ব প্ৰদান কৰা হৈছে। তাৰপিছত আমি দেখিবলৈ পাইছো যে বিশেষকৈ আমাৰ এই শিক্ষাৰ গুণগত যিটো মানদণ্ড, এই মানদণ্ডটো বিশেষভাৱে আমাৰ চিলড্ৰেন অফ চাৰ্ভিচেছ বিশেষকৈ আমাৰ শিশুসকলৰ যিকোনো কাম কাজৰ ক্ষেত্ৰত বা আমাৰ কৌশলপূৰ্ণ দিশৰ ক্ষেত্ৰত বিকাশ সাধনৰ বাবে আমাৰ পৰৱৰ্তী পৰ্যায়তো কিন্তু 1990 চনতো কি কৰা হৈছিলে, এই দিশটোৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে যে শিশুসকলে কি ধৰণে বিদ্যালয় এখনত তেওঁলোকে পাঠদান কৰে, পাঠদানৰ বিষয়বস্তু কি, শিক্ষকসকলৰ কৌশল প্ৰদানৰ বিষয়বস্তুসমূহ কি, এইসমূহ আমাৰ জানিবৰ কাৰণে কিছুমান ৰিপৰ্ট কি কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষত। ইয়াক গুৰুত্ব প্ৰদান কৰি 1990 চনতে আমাৰ কি কৰা হৈছে, পাৰ্লিয়ামেণ্ট বা সদনত এই বিষয়টো উত্থাপন কৰা হৈছিলে। আমি তাৰপিছত আমি দেখিবলৈ পাইছো ইউনাইটেড কিংডম, ব্ৰিটিছ কিংডমেও কি কৰিছিলে, আমাৰ বিশেষকৈ আমাৰ এই যিটো বিদ্যালয়সমূহৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত বা শৈক্ষিক গুণগত মানদণ্ড বিকাশ সাধনৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান কি কৰিছিলে, ৰুলছ ৰেগুলেশ্যন ওলাইছিলে, নীতি নিয়ম কিছুমান প্ৰৱৰ্তন কৰিছিলে, যিবিলাক নীতি নিয়মাৱলীসমূহ তেওঁলোকে বিদ্যালয়সমূহে কি কৰিব পাৰি লাগিছিলে, গ্ৰহণযোগ্যতা তেওঁলোকে মানি চলিব লাগিছিলে, এই নীতি নিয়মৰ মাজেৰে তেওঁলোকে কাম কাজ কৰিব লাগিছিলে। গতিকে সমগ্ৰ আমাৰ ইউনাইটেড কিংডমৰ চৰকাৰে কিছুমান কি কৰিলে, নিয়ম বান্ধি দিলে, আৰু নিয়মৰ যিবিলাক নিয়মাৱলী আছিলে সেইবিলাক যাতে ৰূপায়ণ কৰে আৰু কাৰ্যকৰীকৰণৰ বাবে তেওঁলোকে পৰিদৰ্শন কৰে, আৰু এই দলবোৰকো তেওঁলোকে কি কৰিছিলে, সেই সন্মতিক্ৰমে তেওঁলোকে ডিজাইন কৰি লৈছিলে। গতিকে সমগ্ৰ দেশৰ যিখন UK চৰকাৰ আছে, এই চৰকাৰখনে কিছুমান নিয়ম বা নিয়মাৱলী ৰূপায়ণ কৰি আহিছে, আৰু কাৰ্যকৰীকৰণৰ পৰিদৰ্শন কৰা দলবোৰতো তেওঁলোকে ডিজাইন কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পাইছো এই দলবোৰে কি কৰিছে, কিছুমান তথ্য সংগ্ৰহ কৰিছে, কিছুমান তথ্য সংগ্ৰহ কৰে, আৰু এনে কাৰ্যসূচীৰ সফলতা আৰু বিফলতা বিচাৰিবলৈ আমাৰ কি কৰা হৈছে, পৰীক্ষা নিৰীক্ষা কৰা হৈছিলে। এই দলবোৰে কি কৰিছে, তথ্য সংগ্ৰহ কৰা হৈছে বা এনে কাৰ্যসূচীসমূহৰ সফলতা বা বিফলতা বিচাৰি পেলাই পৰীক্ষা নিৰীক্ষা কৰা হৈছিলে। গতিকে কোৱালিটি এছুৰেঞ্চ মেকানিজম ইন দ্য এডুকেশ্যনেল চেক্টৰ এইটো এটা গুৰুত্বপূৰ্ণ দিশ। আমাৰ শৈক্ষিক দিশৰ বিশেষকৈ সম্পূৰ্ণৰূপে গতিশীলতা লাভ কৰিছে কিহৰ ওপৰত, আমি কিদৰে গুণগত মানদণ্ড আমি বিকাশ সাধন কৰিব পাৰো বা নিৰ্ভৰযোগ্যতা আমি আনিব পাৰো। গতিকে গুণগত মানদণ্ডৰ নিৰ্ভৰযোগ্যতা বিশেষভাৱে নিৰ্ভৰ কৰিছে কেনেকুৱা, আমাৰ বজাৰত যেনেকৈ সামগ্ৰীসমূহ আমি কিনিবলৈ গ'লে আমি তাৰ গুণগত মানদণ্ডটো চাই পেলাইহে কাম কাজ কেনেকুৱা বস্তুখিনি কিনো বা আমি সেই বিষয়বস্তুটোৰ প্ৰতি আগবাঢ়ি যাওঁ বা ইণ্টাৰেষ্টেড হওঁ বা আগ্ৰহী হওঁ কিনিবলৈ বা ল'বলৈ। ঠিক সেই কাৰণে এই বিষয়বস্তুটোৰ ওপৰত আমাৰ পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছ চৰকাৰে কি কৰিছিলে, 1837 চনত স্কুল অফ ইনস্পেক্টৰক নিযুক্তি দিছিলে। স্কুল অফ ইনস্পেক্টৰে কি কৰিছিলে, গোটেই ব্ৰিটিছ চৰকাৰখনে কি কৰিছিলে, 1837 চনত বিশেষভাৱে সেই বিদ্যালয়সমূহক ইনস্পেকশ্যন কৰি পেলাই তেওঁলোকৰ ফলাফল বা গুণগত মানদণ্ড কিদৰে তেওঁলোকে পাব পাৰে বা গুণগত মানদণ্ড কিদৰে নিৰ্ভৰযোগ্যতা ল'ব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে। ইয়াৰ উপৰিও সমগ্ৰ যে ইউনাইটেড কিংডম চৰকাৰে কি কৰিছিলে, কিছুমান নিয়ম বা নিয়মাৱলী ৰূপায়ণ কৰিছিলে, আৰু কাৰ্যকৰী পৰিদৰ্শন কৰাৰ ক্ষেত্ৰত দলবোৰ সেইদৰে ডিজাইন কৰা হৈছিলে বা তেওঁলোকক সেইদৰে সমৰ্থিত কৰি তোলা হৈছিলে। তাৰপিছত এই দলবোৰে কি কৰিছিলে, তথ্য সংগ্ৰহ কৰিছিলে, বিভিন্ন বিদ্যালয়লৈ গৈ পেলাই সেই তেওঁলোকৰ বিভিন্ন দিশত নিৰীক্ষণ কৰি পেলাই তেওঁলোকৰ পৰা তথ্যবিলাক সংগ্ৰহ কৰিছিলে। ছাত্ৰ ছাত্ৰী স্কুলত আহে নে নাই, কিমানবিলাক শিক্ষক ইয়াত আছে, কিমানবিলাক শিক্ষকে কি কি বিষয়ে পাঠদান কৰে, শিক্ষকসকলৰ তেওঁলোকৰ কোৱালিফিকেশ্যন বা দক্ষতা কিমান, এই সকলোবিলাক ওপৰত তেওঁলোকে কি কৰিছিলে, তথ্য কিছুমান সংগ্ৰহ কৰিছিলে। আৰু এই তথ্যৰ ভিত্তিত যিবিলাক কাৰ্যসূচীৰ যিবিলাক সফলতা বা বিফলতা, এই সফলতা বা বিফলতা বিচাৰিবলৈ তেওঁলোকে কি কৰিছিলে, কিছুমান পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছিলে। আৰু এই পৰীক্ষা নিৰীক্ষা আৰম্ভ
আৰম্ভ কৰি পেলাই এইবিলাক তথ্য সংগ্ৰহকৰণৰ ওপৰত গুৰুত্ব দিছিলে আৰু এনে কিছুমান কাৰ্যসূচীৰ সফলতা বা বিফলতা বিচাৰিবলৈ পৰীক্ষা নিৰীক্ষাসমূহ কৰিবলৈ ধৰিছিলে গতিকে আমি দেখিবলৈ পাইছো যিহেতু আমাৰ গুণগত মানদণ্ডটো বিশেষকৈ আমাৰ শৈক্ষিক ক্ষেত্ৰত এক বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে গতিকে এই শিক্ষাৰ ক্ষেত্ৰৰ পৰা যিখিনি আমি প্ৰমাণ পাওঁ যিখিনি আমি শিক্ষাৰ ফলৰ পৰা বিষয়বস্তু আমি লাভ কৰোঁ এই বিষয়বস্তুটোৱে আমাক সাধাৰণতে কি কৰে অন্তৰ্দৃষ্টি বা অন্তৰ্নিক্ষেপণত সহায় কৰে ইনসাইটফুল আমাৰ অন্তৰ্দৰ্শন কৰাৰ শিক্ষাৰ অন্তৰ্দৰ্শনৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে যাৰ ফলস্বৰূপে আমি কি কৰিব পাৰোঁ সেই অনুষ্ঠানটো বা সেই বিষয়টো আমি বেছিকৈ উৎপাদিত বা প্ৰডাক্টিভিটি বা বিকাশমূলক ডেভেলপমেণ্টেল কৰি তোলাত আমাৰ সহায়ক হয় গতিকে আমাৰ যদি কোৱালিটি এসুৰেন্স নাথাকে বা গুণগত নিৰ্ভৰযোগ্যতা আমাৰ যদি নাথাকে তেতিয়াহ'লে আমাৰ শৈক্ষিক ক্ষেত্ৰৰ সদায় কি হ'ব যিটো মেনেজমেণ্ট বা পৰিচালনা এইটো দুৰ্বল বুলি ভাবা যাব গতিকে আমাৰ শৈক্ষিক ক্ষেত্ৰৰ আমাৰ গুণগত মানদণ্ড বিকাশৰ ওপৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সদায় আমাৰ কি হ'ব লাগিব এটা গুৰুত্বপূৰ্ণ মানদণ্ড নিয়ন্ত্ৰণৰ মাজেৰে আমি যাব লাগিব গতিকে তেওঁলোকৰ কোৱালিটি কিমান আছে প্ৰত্যেকখন বিদ্যালয়ৰ গুণগত মানদণ্ড কিমান পৰিসৰত আছে তেওঁলোকৰ কেনেকুৱা ধৰণৰ শিক্ষক আছে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ গুণগত শিক্ষা ব্যৱস্থা লাভ কৰিব পাৰিছে নে নাই এই সকলোবিলাক বিষয়বস্তু তদাৰক কৰিবৰ বাবে সদায় স্কুল অফ ইন্সপেক্টৰ এজন নিযুক্তি দিয়া হয় আৰু স্কুল অফ ইন্সপেক্টৰৰ নিযুক্তি দিয়াৰ লগে লগে তেওঁ কি কৰে সেই কাৰ্যালয়ৰ জৰিয়তে সেই বিদ্যালয়সমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁ এটা সুবিধা লাভ কৰে আৰু এই পৰিচালনাটোৱে কি কৰিব পাৰে যিটো নিৰীক্ষণ এই নিৰীক্ষণটোৱে বিশেষভাৱে কি কৰিব পাৰে কিছুমান জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে আৰু শিক্ষা আমি কেনেকৈ লাভ কৰিব পাৰোঁ আৰু কিদৰে আমি কিছুমান ক্ষেত্ৰত আমি সাৰ্ভিস বা পৰিদৰ্শতা লাভ কৰিব পাৰোঁ এই সকলোবিলাক বিষয়বস্তু আমাৰ জানাত আমাৰ বিশেষভাৱে আমাৰ সহায় হয় গতিকে এইখিনি বস্তু আমি পোৱাৰ লগে লগে আমি পাওঁ যে যেহেতু শিক্ষাৰ ক্ষেত্ৰত আমাৰ কোৱালিটি এসুৰেন্স এই শব্দটো এটা গুৰুত্বপূৰ্ণ শব্দ বা গুৰুত্বপূৰ্ণ বিষয় হিচাপে ই পৰিগণিত হৈছে গতিকে ইয়াৰ ক্ষেত্ৰত যেহেতু আমাৰ পৰিচালনা সমিতি থাকে গতিকে আমাৰ গোটেই শৈক্ষিক দিশটো কিদৰে পৰিচালনা কৰিব লাগে বা কিদৰে আমি কোৱালিটি ডেভেলপ কৰিব পাৰোঁ এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আমি দেখিবলৈ পাইছো যিটো আমাৰ সম্পূৰ্ণ গুণগত মানদণ্ড বা পৰিচালনা এই বিষয়বস্তুটো এটা ব্যৱহাৰিক বিষয়বস্তু হিচাপে আমি ক'ব পাৰোঁ ব্যৱহাৰিক বিষয়বস্তু হিচাপে ক'ব পাৰোঁ কাৰণ টোটেল কোৱালিটি অফ মেকানিজম ইন এডুকেশ্যন এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু সম্পূৰ্ণৰূপে আমাৰ মানদণ্ড বা গুণগত বিষয়বস্তুটো শিক্ষাৰ ক্ষেত্ৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে আমি যদি এই কথাটো জানিব লাগে কিদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে বা কিদৰে গতিশীলতা লাভ কৰে আমি প্ৰথমতে জানিব লাগিব টোটেল কোৱালিটি অফ মেনেজমেণ্টটো হৈছে এটা ব্যৱহাৰিক বিষয়বস্তু আৰু এইটো এটা হৈছে কৌশলপূৰ্ণ দিক অৰ্থাৎ ইট ইজ ওৱান অফ দ্য প্ৰেক্টিকেল এণ্ড ষ্ট্ৰেটেজিমূলক এপ্ৰোচ বুলি আমি ক'ব পাৰোঁ গতিকে ব্যৱহাৰিক আৰু এই কৌশলপূৰ্ণ দিকটোৱে কি কৰিব পাৰে আমাৰ সম্পূৰ্ণৰূপে কোনো এটা অনুষ্ঠান সম্পূৰ্ণৰূপে কিদৰে সেই অনুষ্ঠানটো গতিশীলতা লাভ কৰিব বা এই অৰ্গেনাইজেশ্যনটো বা সংগঠনটোৱে তেওঁলোকৰ সকলোবিলাক যিবিলাক তেওঁলোকৰ প্ৰয়োজন তেওঁলোকক যিবিলাক বিষয়বস্তু বা গ্ৰাহকসকলৰ লগত গ্ৰাহক অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কিদৰে তেওঁলোকে কি কৰিব পাৰিব আগবাঢ়ি যাব পাৰিব ইয়াৰ ওপৰত নিৰ্ভৰযোগ্যতা লাভ কৰে গতিকে আমাৰ টোটেল কোৱালিটি অফ মেকানিজম ইন এডুকেশ্যন এই বিষয়বস্তুটো সম্পূৰ্ণৰূপে এটা কি ব্যৱহাৰিক বিষয়বস্তু আৰু দ্বিতীয়তে হৈছে এইটো এটা কৌশলপূৰ্ণ বিষয়বস্তু গতিকে ব্যৱহাৰিক আৰু কৌশলপূৰ্ণ বিষয়বস্তুটোৱে কি কৰিব পাৰে আমাক বিশেষভাৱে কিছুমান প্ৰয়োজন ফোকাস কৰাত আমাক সহায় কৰিব পাৰে আৰু সেই যিটো ব্যৱহাৰিক বা কৌশলপূৰ্ণ দিক যেতিয়া ফোকাস কৰা হ'ব এই ফোকাস কৰা দিকসমূহ আৰু ইয়াৰ লগত জড়িত থকা যিসমূহ গ্ৰাহক এই গ্ৰাহকসমূহে কিদৰে আমাৰ আগবঢ়াই লৈ যাব পাৰিব গ্ৰাহকসমূহৰ যিটো প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে আমাৰ সংগঠনসমূহ এটা চলাবলৈ এক ব্যৱহাৰিক আৰু ৰণনীতি পদ্ধতিৰ সদায় দৰকাৰ হয় যিকোনো বিষয়ৰ গ্ৰাহক হওক শৈক্ষিক গ্ৰাহক হওক আমাৰ যিকোনো এজন ক্লায়েণ্ট যিকোনো লৰ ক্ষেত্ৰতে হওক শৈক্ষিক ক্ষেত্ৰতে হওক বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক যিকোনো পৰ্যায়ৰ গ্ৰাহক
আৰু গ্ৰাহকে কি বিচাৰিছে কি প্ৰয়োজন কি তেওঁলোকৰ তাৰ ওপৰত গুৰুত্ব দিয়া এই সংগঠন এটা চলাবলৈ এক ব্যৱহাৰিক আৰু ৰণনীতি পদ্ধতি আমাৰ সদায় দৰকাৰ হয় এক ব্যৱহাৰিক আৰু ৰণনীতি আমাৰ সদায় প্ৰয়োজন হয় গতিকে এইটো এটা আমাৰ এনেকুৱা বিষয়বস্তু যে এইটো এটা পদ্ধতি বুলি আমি ক'ব পাৰো এইটো এটা মেথড বুলি ক'ব পাৰো যে টোটাল কোৱালিটি অফ মেকানিজম ইন এডুকেশ্যন এইটো এটা আমি শৈক্ষিক পদ্ধতি বুলি ক'ব পাৰো যিটো পদ্ধতিয়ে কি কৰে এটা সহসংগঠিত আৰু প্ৰণালীবদ্ধ প্ৰকৃতিৰ ৰূপত আমি সৃষ্টি কৰি ল'ব পাৰো আৰু ইয়াৰ সকলোবিলাক প্ৰভাৱ উচ্চ মানদণ্ড প্ৰাপ্ত কৰাত সহায় কৰে এইটো এনেকুৱা এটা পদ্ধতি বা এনেকুৱা পদ্ধতি সংগঠিত হয় বা প্ৰণালীবদ্ধ প্ৰকৃতিৰ ওপৰত হয় আৰু ইয়াৰ প্ৰভাৱ সকলো উচ্চ মানদণ্ড প্ৰাপ্ত কৰাত কি কৰে সহায় কৰে গতিকে আমি দেখিবলৈ পাইছো যে টোটাল কোৱালিটি অফ যেটো মেনেজমেন্ট এইটো আমাৰ এটা সুসংগঠিত পদ্ধতি সম্পূৰ্ণৰূপে সুসংগঠিত পদ্ধতি ইয়াক ভালকে সজাই পৰাই লোৱা হয় কোনটো বিষয়বস্তু হ'ব ছাত্ৰ ছাত্ৰীৰ তদাৰক ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ছাত্ৰ ছাত্ৰীৰ কিমান পাৰ্চেন্ট এডমিশন নামভৰ্তিকৰণ শিক্ষকৰ অৰ্হতা শিক্ষকৰ প্ৰশিক্ষণ অধ্যক্ষৰ প্ৰশিক্ষণ অধ্যক্ষৰ কোৱালিফিকেশন বা দক্ষতা স্কুলখন কিমান পৰ্যায়ৰ তেওঁলোকৰ গুণগত মানদণ্ড বিকাশ সাধন কৰিব পাৰিছে এই সকলোবিলাক এটা কি হৈছে পদ্ধতি সুসংগঠিত পদ্ধতি বুলি ক'ব পাৰো আৰু এক প্ৰণালীবদ্ধ কি হয় এই প্ৰকৃতিৰ হয় প্ৰণালীবদ্ধভাৱে সিস্টেমেটিকভাৱে ইয়াক কি কৰা হয় সৃষ্টি কৰা হয় আৰু ইয়াৰ যিটো সকলো প্ৰভাৱ ইয়াৰ উচ্চ মানদণ্ড প্ৰাপ্ত কৰাত সহায় কৰে দ্বিতীয়তে আমি দেখিবলৈ পাইছো TQM the total quality of management বুলি কোৱা হয় এইটো এটা স্বেচ্ছামূলক সংস্থা এইটো এটা স্বেচ্ছামূলক সংস্থা স্বেচ্ছামূলকভাৱে কোনো কাকো ফোর্স কৰা নহয় ইয়াক স্বেচ্ছামূলকভাৱে কি কৰা হয় এই কাম যিকোনো কাম আমি ভলান্টাৰীলি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হয় কাৰণ যদি আমাৰ শিক্ষা ব্যৱস্থাটো ভালদৰে আমি পৰিচালনা কৰিব নোৱাৰো বা ট্ৰিটেড নহয় ভালদৰে যদি ট্ৰিটেড কৰিব পৰা নাযায় তেতিয়া হলে আমাৰ কি হ'ব যিকোনো শৈক্ষিক অনুষ্ঠান হওক যিকোনো ঔদ্যোগিক অনুষ্ঠান হওক তেতিয়া হলে কি হ'ব আমাৰ শিক্ষা ব্যৱস্থা লগতে গ্ৰাহকৰ সদায় যিটো প্ৰয়োজনীয়তা যদি গুৰুত্ব দিয়া নহয় আমাৰ শিক্ষাৰ মানদণ্ড আমাৰ সদায় নিম্নগামী হ'ব গতিকে এইটো দিশৰ ওপৰত আমাৰ গুৰুত্ব দিয়া হয় আৰু গুৰুত্ব দি পেলাই এটা উচ্চ মানদণ্ড কিদৰে সৃষ্টি কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দি পেলাইহে TQM আমাৰ সাধাৰণতে প্ৰস্তুত কৰা হয় কিন্তু TQM কেতিয়াও মানুহক কি কৰা নহয় ফোর্স কৰি দিয়া নহয় কিন্তু এটা ভলান্টাৰীলি কি কৰা হয় স্বেচ্ছামূলকভাৱে ইয়াক কি কৰা হয় উত্থাপন কৰা হয় আৰু স্বেচ্ছামূলকভাৱে সেই অনুষ্ঠানখনক উত্থাপন কৰি পেলাই তেওঁলোকৰ যিটো প্ৰগ্ৰেছ তেওঁলোকৰ যিটো উন্নতিমূলক দিশ তেওঁলোকৰ সেই অনুষ্ঠানটোৰ বা সেই শিক্ষা অনুষ্ঠানটোৰ যিটো প্ৰগতিমূলক দিশ তাৰ ওপৰত আমাৰ নথিপত্ৰ কি কৰা হয় আমাৰ তদাৰক কৰা হয় আৰু যিকোনো বস্তু এটা সংগ্ৰহ কৰাত আমাৰ সহায় কৰা হয় যদি শিক্ষা ব্যৱস্থাৰ আমাৰ যিটো প্ৰশিক্ষণৰ ব্যৱস্থাটো যদি ভালদৰে পৰিচালিত নহয় বা ট্ৰিট কৰা নাযায় তেতিয়া হলে আমাৰ যিকোনো সাৰ্ভিস যিকোনো বিষয়বস্তু যিকোনো এটা ইন্ডাষ্ট্ৰি আমাৰ কি কৰা হয় ভালদৰে ৰেন্ডাৰ কৰাৰ ক্ষেত্ৰত বা ভালদৰে পৰিচালিত কৰাৰ ক্ষেত্ৰত বা আমাৰ যিটো শিক্ষণ প্ৰশিক্ষণ ব্যৱস্থা যিটো লাৰ্নিং এক্সপেৰিয়েন্সটো আমি কেতিয়াও উচ্চ মানদণ্ডৰ কোৱালিটি আমি নাপাওঁ গতিকে TQM কেতিয়াও মানুহক কি কৰিব নোৱাৰি বলপূৰ্বকভাৱে আৰোপ কৰিব নোৱাৰি কিন্তু তেওঁলোকৰ প্ৰগতি নিয়ন্ত্ৰণ ৰাখিবলৈ এই প্ৰতিষ্ঠানটোৰ দ্বাৰাই কি কৰা হয় স্বেচ্ছাই ইয়াক প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হয় গতিকে আমি দেখা পাওঁ এখন স্কুল যেনিবা স্থাপন কৰিছে এইটো ব্যক্তিগতই হওক বা চৰকাৰী স্কুল এখন যে চৰকাৰীকৰণ হৈ গ'ল গতিকে সেই স্কুলখন স্থাপন কৰিলেই নহব উদাহৰণ এটা মই দিছো স্কুলখন স্থাপন কৰিলেই নহব স্কুলখনৰ গুণগত মানদণ্ডটোৰ ওপৰত আমি সদায় কি কৰিব লাগিব গুৰুত্ব প্ৰদান কৰিব লাগিব আমি কিদৰে গুৰুত্ব প্ৰদান কৰিম আমি গুৰুত্ব প্ৰদান কৰিবলৈ হলে আমি কি কৰিব নোৱাৰো আমি TQM আমি আৰোপ কৰিব নোৱাৰো বাধ্যতামূলকভাৱে আমি আৰোপ কৰিব নোৱাৰো টোটাল কোৱালিটি অফ মেনেজমেন্ট মেকানিজম ইন এডুকেশ্যনটো আমি বাধ্যতামূলকভাৱে কি কৰিব নোৱাৰো আৰোপ কৰিব নোৱাৰো কিন্তু সেই বিদ্যালয়খনৰ প্ৰগতিমূলক দিশসমূহ জানিবলৈ হলে বা বিকাশমূলক দিশসমূহ জানিবলৈ হলে তেওঁলোকৰ দুক্ৰুটি ভুলখিনি কি হৈছে জানিবলৈ হলে আমাৰ আগতে মই কৈছো স্কুল অফ ইন্সপেক্টৰ এজন আমাৰ দৰকাৰ হয় স্কুল অফ ইন্সপেক্টৰ সেই অনুষ্ঠানটোৰ প্ৰগতিৰ যিমানখিনি তেওঁলোকৰ নিয়মাৱলী তাক নিয়ন্ত্ৰণ ৰাখিবৰ বাবে সেই প্ৰতিষ্ঠানৰ দ্বাৰাই কি কৰা হয় স্বেচ্ছাই ইয়াক প্ৰৱৰ্তন কৰা হয় ইচ্ছাকৃতভাৱে ইয়াক প্ৰৱৰ্তন কৰা হয়
গতিকে তাৰ লগত জড়িত থকা সকলোবিলাক বিষয়বস্তু আচলতে আমাৰ কি হয় সেই অনুষ্ঠানটোৰ দ্বাৰাই পৰিচালিত হয় এই অনুষ্ঠানটোৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ যিটো মানদণ্ড এই মানদণ্ডটো যাতে নিম্নগামী নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ইয়াৰ উপৰিও আমাৰ কিছুমান বিষয়বস্তু আছে যিসমূহ বিষয়বস্তুৰ জৰিয়তে এখন অনুষ্ঠানৰ সম্পূৰ্ণৰূপে স্বাধীনতা বা তেওঁলোকৰ যিটো ফ্লেক্সিবিলিটি তেওঁলোকৰ যিটো গতিশীলতা এই সকলোখিনি বিষয়বস্তু আমাৰ কিহৰ ওপৰত আৰোপ কৰা হয় ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰোপ কৰা হয় লাৰ্নাৰ্ছৰ ওপৰত আৰোপ কৰা হয় আৰু তাৰ জৰিয়তে আমাৰ সদায় শিক্ষণীয় প্ৰক্ৰিয়া আমাক সদায় সহজ কৰি তোলা হয় লাৰ্নিং প্ৰচেছ ইজি কৰি তোলা হয় বা শিক্ষণীয় ব্যৱস্থা আমাক সহজ কৰি তোলা হয় গতিকে গুণগত মানদণ্ডটো নিৰূপণ কৰাৰ লগে লগে ইয়াত কিছুমান কি কৰা হয় স্বাধীনতা পোৱা হয় ইয়াৰ কিছুমান আমাৰ কি কৰা হয় ফ্লেক্সিবিলিটি কৰা হয় আৰু এই ফ্লেক্সিবিলিটি বা গতিশীলতাই কি কৰিব পাৰে আমাৰ বিশেষকৈ যিকোনো এটা দিশৰ শৈক্ষিক ব্যৱস্থা আগবঢ়াই নিয়াত সহায় কৰিব পাৰে গতিকে এই শৈক্ষিক ব্যৱস্থা আগবঢ়াই নি আমাৰ শিক্ষণীয় যিটো প্ৰক্ৰিয়া তাক সহজ কৰি তুলিব পাৰে ইয়াৰ উপৰিও যিখিনি আমাৰ কি আছে লাৰ্নাৰ্ছ আছে বা শিকাৰু আছে এই শিকাৰুসকলে সাধাৰণতে যিকোনো এটা বিষয়ত ডিগ্ৰী ল'বলৈ হ'লে বা ডিপ্ল'মা ল'বলৈ হ'লে বা তেওঁলোকৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিবলৈ হ'লে তেওঁলোকৰ যিটো বৈধতা থাকিব তেওঁলোকে যেনেকৈ ৰেজিষ্ট্ৰেশ্যন বা পুনৰ পঞ্জীয়ন কৰা ব্যৱস্থাটো যদি তেওঁলোকৰ দৰকাৰ হয় এই ক্ষেত্ৰত আমাৰ কি কৰা হয় TQM আমাক যথেষ্ট পৰিমাণে আমাৰ সহায় কৰে ঠিক সেইদৰে আমি যদি দেখিবলৈ পাওঁ আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিৰ আমাৰ যিখিনি ৰুলছ বা ৰেগুলেশ্যন এইখিনি সদায় আমাৰ লাৰ্নাৰ্ছৰ ক্ষেত্ৰত কি হৈ থাকে ফ্ৰীডম হৈ থাকে গতিশীলতা হৈ থাকে বা তেওঁলোকৰ ফ্লেক্সিবিলিটি আমাৰ পায় গতিকে তেওঁলোকে স্বাধীনতা পাব বা ফ্লেক্সিবিলিটি পাব তেওঁলোকে নামভৰ্তিকৰণৰ ক্ষেত্ৰত হওক বা পুনৰ পঞ্জীয়নকৰণৰ ক্ষেত্ৰত হওক এই বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নামভৰ্তিকৰণৰ এটা বিশেষ সুযোগ পাব গতিকে আমাৰ টোটেল কোৱালিটি অফ যিটো মেনেজমেণ্ট ইন এডুকেশ্যন এই বস্তুটো আমাৰ আকৌ দুটা পৰ্যায়ত আমি পাওঁ বিশেষভাৱে তেওঁলোকৰ দ্বাৰা যিখিনি পৰীক্ষা স্কুল অফ ইন্সপেক্টৰৰ দ্বাৰা যিখিনি পৰীক্ষা কৰা হয় বা আমাৰ যিটো ইন্সপেক্টৰ স্কুল পৰা আমাৰ যিখিনি পৰীক্ষা কৰা হয় গুণগত মানদণ্ডৰ বাবে এই পৰীক্ষাবোৰ সাধাৰণতে অস্থায়ী নহয় বা তাৎক্ষণিক যিটো ফলাফল এই ফলাফলৰ ওপৰত লক্ষ্য নকৰে ই এক স্থিৰ হয় ই এক প্ৰণালীবদ্ধ হয় আৰু ক্ৰমাগতভাৱে এই বিষয়বস্তুটো আমাৰ গুৰুত্ব দিয়ে আমাৰ বিদ্যালয় যিটো পৰিদৰ্শন ব্যৱস্থা এই পৰিদৰ্শন ব্যৱস্থাৰ যিখিনি আমাৰ নিৰীক্ষণ ব্যৱস্থা বা পৰীক্ষা ব্যৱস্থা এই পৰীক্ষা ব্যৱস্থা আমাৰ সাধাৰণতে অস্থায়ী নহয় এই পৰীক্ষা ব্যৱস্থা আমাৰ তাৎক্ষণিক ফলাফলৰ ওপৰত সদায় নিৰ্ভৰ কেতিয়াও নকৰে আৰু ই সদায় কি হয় স্থিৰ হয় প্ৰণালীবদ্ধ হয় আৰু ক্ৰমাগতভাৱে ইয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আমাৰ সহায়ক হয় গতিকে টোটেল কোৱালিটি অফ মেকানিজম ইন এডুকেশ্যন বুলি ক'লে আমি আকৌ পৰৱৰ্তী পৰ্যায়ত দুটা বিষয়বস্তু পাওঁ এটা হৈছে বিদ্যালয় শিক্ষা আৰু এটা হৈছে আমাৰ উচ্চ শিক্ষা গতিকে বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ সদায় কি লাগিব গুণগত মানদণ্ডৰ যিটো গতিশীলতা শিক্ষা ব্যৱস্থাত যিটো গতিশীলতা এই গতিশীলতাৰ দিশটোৱে আমাক কি কৰিব পাৰে সেই পৰ্যায়ৰ শিক্ষা ব্যৱস্থা কিমানখিনি স্থিৰ হৈছে কিমানখিনি প্ৰণালীবদ্ধ হৈছে আৰু ক্ৰমাগতভাৱে তেওঁলোকক বিকাশমূলক দিশটো আগবঢ়াই নিব পাৰিছে এইখিনি কথা জনাত সহায়ক হয় গতিকে গ্ৰাহক আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ ওপৰত এটা গুৰুত্ব দিয়া এটা সংগঠন গতিকে TQM অৰ্থাৎ টোটেল কোৱালিটি অফ মেকানিজম ইন এডুকেশ্যন এই বস্তুটো এটা গ্ৰাহক আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ ওপৰত এটা গুৰুত্ব দিয়া সংগঠন আৰু ইয়াক চলাবলৈ আমি সাধাৰণতে এক ব্যৱহাৰিক নীতি আমি প্ৰয়োগ কৰোঁ আৰু এক ৰণনীতি পদ্ধতি আমি প্ৰয়োগ কৰোঁ এক ব্যৱহাৰিক আৰু ৰণনীতি আমি প্ৰয়োগ কৰোঁ ৰণনীতি পদ্ধতি প্ৰয়োগ কৰোঁ গ্ৰাহক আৰু গ্ৰাহকৰ যিটো প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া এটা সংগঠন আৰু ইয়াক চলাবলৈ এক ব্যৱহাৰিক আৰু ইয়াক ৰণনীতি পদ্ধতি হিচাপে আমি প্ৰয়োগ কৰোঁ আৰু এই যিটো পদ্ধতি এইটো যিটো ব্যৱহাৰিক পদ্ধতি বা ৰণনীতি পদ্ধতি এই পদ্ধতিটো এনেকুৱা এটা পদ্ধতি যি সংগঠিত আৰু প্ৰণালীবদ্ধ প্ৰকৃতিৰ হয় আৰু লগতে ইয়াৰ সকলো প্ৰভাৱ উচ্চ মানদণ্ড প্ৰাপ্ত কৰাত কি কৰে সহায়ক হয় গতিকে যিখিনি গ্ৰাহক আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া এইটো এটা সংগঠন আৰু ইয়াক চলাবলৈ এক ব্যৱহাৰিক আৰু এক ৰণনীতি পদ্ধতি ইয়াত প্ৰয়োগ কৰা হৈছে এই যিটো পদ্ধতি এই পদ্ধতিটো এটা বিশেষ পদ্ধতি বা এক পদ্ধতি যি সংগঠিত আৰু প্ৰণালীবদ্ধ প্ৰকৃতিৰ হয় আৰু ইয়াৰ সকলোবিলাক প্ৰভাৱ উচ্চ মানদণ্ড প্ৰাপ্ত কৰাত আমাৰ সহায়ক হয়
গতিকে TQM কোনো বাধ্যতামূলকভাৱে আৰোপ কৰিব নোৱাৰি কোনো বিদ্যালয় আমি বাধ্যতামূলকভাৱে কি কৰিব নোৱাৰো আৰোপ কৰিব নোৱাৰো কিন্তু সেই বিদ্যালয়খনৰ যিটো প্ৰগতিমূলক দিক এই প্ৰগতিমূলক দিকটোৰ যিটো নিয়ন্ত্ৰণ ৰাখিবৰ কাৰণে এই প্ৰতিষ্ঠানৰ দ্বাৰা আমাৰ স্বেচ্ছাই ইয়াক প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত আমাক যথেষ্ট পৰিমাণে আমাক সহায় কৰে গতিকে এই পৰীক্ষাবোৰ কিন্তু অস্থায়ী নহয় এই যিখিনি পৰীক্ষা কৰা হৈছে বা নিৰীক্ষণ কৰা হৈছে এই ব্যৱস্থাটো কিন্তু অস্থায়ী নহয় ই তাৎক্ষণিকভাৱে কি কৰে ফলাফলৰ ওপৰত লক্ষ্য নিৰ্ধাৰণ নকৰে বা ই সদায় স্থিৰ হৈ থাকিব প্ৰণালীবদ্ধ আৰু ক্ৰমান্বয়ে এক চলি থকা এটা বিশেষ ব্যৱস্থা গতিকে TQM টোটাল কোৱালিটি অফ মেকানিজম ইন এডুকেশ্যন আমাৰ দুটা শিক্ষা পৰ্যায়ত আমাৰ বিশেষভাৱে কাম কৰে এটা হৈছে বিদ্যালয় শিক্ষা স্কুল এডুকেশ্যন যদি আমি স্কুল এডুকেশ্যনৰ কথা আমি জানিবলৈ যাওঁ যে স্কুল বুলি ক'লে আমাৰ বিশেষকৈ আমি জানিব লাগিব যে স্কুল কি বিদ্যালয় হৈছে কি এখন সংগঠন য'ত বহু সংখ্যক ল'ৰা ছোৱালীয়ে কি কৰিব পাৰে পাঠদান কৰিব পাৰে লগতে আমি জানো যে বিদ্যালয় এখনক আমি কি বুলি কৈছো ক্ষুদ্ৰ সমাজ বুলি কৈছো গতিকে বিদ্যালয়ক আমি ক্ষুদ্ৰ সমাজ বুলি ক'ব পাৰো এই বিষয়টো মই আগতে ইতিমধ্যে আপোনালোকক পাঠত বুজাইছো তথাপি মই কৈছো যে স্কুল এডুকেশ্যন বা বিদ্যালয় শিক্ষা বুলিলে কি বুজা যায় গতিকে বিদ্যালয় এখন হৈছে আমাৰ বিশেষকৈ আমাৰ উচ্চ বিদ্যালয় থাকিব পাৰে নিম্ন পৰ্যায়ৰ বিদ্যালয় থাকিব পাৰে প্ৰাথমিক বিদ্যালয় থাকিব পাৰে বা নিম্ন প্ৰাথমিক বিদ্যালয় উচ্চ প্ৰাথমিক বিদ্যালয় আৰু লগতে আমাৰ হাই স্কুল গতিকে আমাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল বিভিন্ন পৰ্যায়ৰ আমাৰ কি থাকিব পাৰে বিদ্যালয় থাকিব পাৰে গতিকে বিদ্যালয় হৈছে এটা সুসংগঠিত এটা সংস্থা য'ত বহু সংখ্যক ল'ৰা ছোৱালীয়ে তেওঁলোকৰ কি কৰিব পাৰে বিভিন্ন বিষয়ৰ পাঠদান কৰি পেলাই তেওঁলোকৰ প্ৰাথমিক পৰ্যায়ৰ প্ৰয়োজন পূৰণ কৰিব পাৰে গতিকে এই যিটো প্ৰাথমিক পৰ্যায়ৰ প্ৰয়োজন পূৰণ কৰা এই দিকটোৱে আমাৰ সদায় শিক্ষা ব্যৱস্থাত কি কৰে প্ৰভাৱ বিস্তাৰ কৰে গতিকে এই বিদ্যালয় শিক্ষা ব্যৱস্থা আমাৰ কি হ'ব পাৰে সাধাৰণ শিক্ষাও হ'ব পাৰে আমাৰ এইটো বৃত্তিমূলকো হ'ব পাৰে বা এইটো নৈতিক শিক্ষা ব্যৱস্থাও হ'ব পাৰে বা আধ্যাত্মিক শিক্ষা ব্যৱস্থাও আমাৰ হ'ব পাৰে গতিকে আমাৰ যি পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নহওক কিয় আমাৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো আমাৰ কি লাগিব TQM লাগিব অৰ্থাৎ টোটাল কোৱালিটি অফ মেনেজমেন্ট লাগিব আমাৰ পৰিচালনা লাগিব গুণগত মানদণ্ড লাগিব সেই বিদ্যালয়খনৰ আমাৰ অবজাৰভেশ্যন বা নিৰীক্ষণ কৰাৰ বা পৰিদৰ্শন কৰাৰ কিছুমান সুযোগ থাকিব লাগিব এতিয়া বিদ্যালয় মানে হৈছে কি এটা সুসংগঠিত সংস্থা য'ত বহু সংখ্যক ল'ৰা ছোৱালীয়ে একেলগে পাঠদান কৰিব পাৰে তেওঁলোকৰ বয়স অনুযায়ী পাঠদান কৰিব পাৰে যেনেকৈ প্ৰাক প্ৰাথমিক বিদ্যালয় বুলি ক'লে বৰ্তমান সময়ত আমাৰ অংগনবাদী স্কুল বুলি ক'ব পাৰি কিডজি স্কুল বুলি ক'ব পাৰি মাৰিয়া স্কুল বুলি ক'ব পাৰি মণ্টেছৰী স্কুল বুলি ক'ব পাৰি ফ্ৰবেল কিণ্ডাৰগাৰ্টেন স্কুল বুলি ক'ব পাৰি প্ৰাথমিক বিদ্যালয় তাৰপিছত নিম্ন প্ৰাথমিক বিদ্যালয় উচ্চ প্ৰাথমিক বিদ্যালয় তাৰপিছত আমাৰ হাই স্কুল উচ্চতৰ মাধ্যমিক স্কুল বিভিন্ন প্ৰকাৰৰ স্কুলে আমাৰ কি কৰে আমাৰ শিক্ষা ব্যৱস্থা আমাৰ ছাত্ৰ ছাত্ৰীসকলক দি আহিছে আৰু পৰ্যায়ক্ৰমে আৰু বয়স অনুযায়ী বিভিন্ন প্ৰকাৰৰ শিক্ষা দি আহিছে এই শিক্ষা ব্যৱস্থা আমাৰ কেতিয়াবা আনুষ্ঠানিকো হ'ব পাৰে অনানুষ্ঠানিকো হ'ব পাৰে আৰু অগতানুগতিকো হ'ব পাৰে ফৰ্মেলো হ'ব পাৰে ইনফৰ্মেলো হ'ব পাৰে নন ফৰ্মেলো হ'ব পাৰে লগতে আমাৰ বৃত্তিমূলক বা ভকেশ্যনেলো হ'ব পাৰে বা টেকনিকেল কাৰিকৰীও হ'ব পাৰে তাৰ উপৰিও আমাৰ মৰেলো হ'ব পাৰে নৈতিকতাও হ'ব পাৰে আৰু লগতে আমাৰ আধ্যাত্মিক বিষয়বস্তু আমাৰ হ'ব পাৰে গতিকে আমি দেখিবলৈ পালো যে আমাৰ এই বিদ্যালয় শিক্ষা ব্যৱস্থাই এটা কি কৰে উচিত মানদণ্ড নিৰূপণ কৰে আৰু উচিত মানদণ্ড নিৰূপণ কৰি পেলাই সেই বিদ্যালয়খনৰ আমাৰ গৱেষণা কৰাৰ ক্ষেত্ৰত আৰু গৱেষণা কৰি পেলাই সেই বিদ্যালয়ৰ গুণগত মানদণ্ডৰ ওপৰত চৰকাৰে কিমানখিনি ফাণ্ড দিব বা টকা পইচা দিব তেওঁলোকৰ ভাল গুণগত মানদণ্ডৰ ব্যৱস্থাৰ ওপৰত ইয়াক নিৰ্ভৰ কৰে গতিকে সেই বিদ্যালয়খনে আকৌ বিভিন্ন প্ৰকাৰৰ কাম কাজ তেওঁলোকে বিভিন্ন পৰ্যায়ত বিভিন্ন প্ৰকাৰৰ কাম কাজ কৰিব তেওঁলোকৰ গুণগত মানদণ্ড বা শিক্ষা ব্যৱস্থাৰ বাবে তাৰ উপৰিও তেওঁলোকৰ যিটো মেনেজমেন্ট থাকিব বা পৰিচালনা সমিতি থাকিব এই পৰিচালনা সমিতিৰ মাজতো এটা সুসমন্বয় থাকিব লাগিব সুসমন্বয় কাৰ লগত থাকিব সেই বিদ্যালয়খনত কাম কৰা বা কৰ্মৰত শিক্ষকসকলৰ মাজত কি থাকিব লাগিব সুসমন্বয় থাকিব লাগিব যাতে এই বিদ্যালয়খন ভালদৰে পৰিচালনা কৰাত আমাৰ সহায় হয় গতিকে যিখিনি বিদ্যালয়ৰ সম্পূৰ্ণ আমাৰ যিখিনি বৈশিষ্ট্য ওভাৰঅল যিটো আমাৰ ক্যাৰেক্টাৰিষ্টিক্স
সেই ক্যাৰেক্টাৰিষ্টিক্সটো বা সম্পূৰ্ণ বৈশিষ্ট্যৰ ওপৰতে আমাৰ বিদ্যালয়খন কি কৰে আমাৰ নিৰ্ভৰযোগ্যতা আমাৰ লাভ কৰে গতিকে এই নিৰ্ভৰযোগ্যতাৰ বিভিন্ন দিশত আমাৰ সহায়ক হ'ব পাৰে গতিকে নিৰ্ভৰযোগ্যতা নিৰ্ভৰ কৰিব সেই বিদ্যালয়খনত গতি কৰা কিছুমান দিশৰ ওপৰত সেই বিদ্যালয়খন কিদৰে গতি কৰিছে সেই বিদ্যালয়খন কিদৰে প্ৰগতি আগবঢ়িছে কিদৰে বিকাশমূলক দিশসমূহ লৈছে চৰকাৰে দিয়া আঁচনিসমূহ তেওঁলোকে গ্ৰহণ কৰিছে নে নাই তেওঁলোকে চৰকাৰে দিয়া কিছুমান নীতি নিয়মৰ মাজত তেওঁলোকে আছে নে নাই ৰাইট টু এডুকেশ্যন তেওঁলোকে ফলো কৰিছে নে নাই আৰু ঠিক এইদৰে আমাৰ সংবিধানৰ ভাৰতবৰ্ষত আমাৰ সংবিধানৰো কিছে 45 নং অনুচ্ছেদতো আমাৰ কিছুমান বিষয়বস্তু আছিলে যে আমাৰ প্ৰাথমিক শিক্ষা বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন কৰিব লাগিব 6 পৰা 14 বছৰলৈকে গতিকে ক্ৰমান্বয়ে এই বস্তুটো আমাৰ আইনসংগত দিশলৈকে যাওঁতে আমাৰ ৰাইট টু এডুকেশ্যন 2009 এই দিশটো আমাৰ আহি পৰি শিক্ষাৰ অধিকাৰ আইন 2009 এই বিষয়বস্তুটো আহি পৰিলে যিটো বিষয়বস্তুৱে আমাৰ কি কৰিছে গোটেই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ বিদ্যালয় শিক্ষা ব্যৱস্থা অতি মজবুত কৰি তুলিছে আৰু বিকাশ সাধন আৰু প্ৰগতিৰ ক্ষেত্ৰত আমাৰ আগবাঢ়ি যাব পাৰিছে এখন গণতান্ত্ৰিক দেশৰ সম্পূৰ্ণৰূপে বিকাশ সম্পূৰ্ণৰূপে স্বাধীনতা বা সম্পূৰ্ণৰূপে এই দেশখনৰ প্ৰগতি নিৰ্ভৰ কৰে কিহৰ ওপৰত দেশৰ জনসাধাৰণৰ ওপৰত যদি দেশৰ জনসাধাৰণ শিক্ষিত হয় তেতিয়াহে আমাৰ যিকোনো শিক্ষা ব্যৱস্থা বা যিকোনো দেশ আগবাঢ়ি যোৱাত সহায়ক হ'ব গতিকে আমাৰ বিদ্যালয় শিক্ষা ব্যৱস্থাও আমাৰ নিৰ্ভৰ কৰিব কিহৰ ওপৰত বিশেষভাৱে সেই বিদ্যালয়খনৰ মানদণ্ডৰ ওপৰত সেই বিদ্যালয়খনৰ যিটো মানদণ্ডৰ ব্যৱস্থাপনা আছে এই ব্যৱস্থাপনাক আমি সহযোগ কৰিবলৈ আৰু বিদ্যালয়ৰ যিটো পৰিচালনা এই পৰিচালনাৰ যিটো শিক্ষকসকলৰ সৈতে সমন্বয় কৰিব লাগিব গতিকে মানদণ্ডৰ ব্যৱস্থাপনাক সহযোগ কৰিবলৈ আৰু বিদ্যালয়ৰ পৰিচালনাক আমাক শিক্ষকসকলৰ সৈতে সদায় সমন্বয় কৰাত আমাৰ সহায়ক হয় আৰু সামগ্ৰিকভাৱে ওভাৰঅল ক্যাৰেক্টাৰিষ্টিক্স যদি সামগ্ৰিকভাৱে আমি চাবলৈ যাওঁ কাৰ্যকৰী বিদ্যালয়ৰ বিভিন্ন বিশেষত্ব আমি নিম্নলিখিত ধৰণে উল্লেখ কৰিব পাৰো গতিকে যিটো কাৰ্যকৰী দেখাৰ ফাংশনাল যদি ক্যাৰেক্টাৰিষ্টিক্সটো চাওঁ সামগ্ৰিকভাৱে ওভাৰঅল আমি বিদ্যালয়খনত চাওঁ তেতিয়াহলে আমি দেখিবলৈ পাওঁ প্ৰথমটোৱে আমাৰ বিশেষভাৱে আমাৰ প্ৰভাৱ বিস্তাৰ কৰা দিশটো হৈছে নেতৃত্ব লিডাৰশ্বিপ এখন বিদ্যালয় যেতিয়া পৰিচালনা হয় তেওঁ এজন নেতৃত্ব দিব পৰা ব্যক্তি লাগিব অৰ্থাৎ সেই বিদ্যালয়খনৰ অধ্যক্ষ হওক বা হেডমাস্টাৰ হওক বা মূল যিজন শিক্ষক থাকিব এই হেডমাস্টাৰে কি কৰিব সেই বিদ্যালয়খন নেতৃত্ব দিব গতিকে তেওঁৰ নেতৃত্বত বিদ্যালয়খন আগবাঢ়ি যাবলৈ হলে তেওঁৰ যিটো অধ্যক্ষ হিচাপে কিছুমান তেওঁৰ শৈক্ষিক গুণগত মানদণ্ডৰ লগতে পৰিচালিত মানদণ্ড বা পৰিচালিত কিছুমান গুণ থাকিব পাৰিব লাগিব তেওঁৰ শৈক্ষিক যোগ্যতা আৰু অৰ্হতাটো আৰু লগতে তেওঁৰ যিখিনি অভিজ্ঞতা এই অভিজ্ঞতাই সদায় আমাক কি কৰে নেতৃত্ব দান কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আমাৰ সহায় কৰে ইয়াৰ উপৰিও যিখিনি আমি নেতৃত্ব দিছো বা নেতৃত্ব প্ৰদান কৰিছো এই নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত আমাৰ সদায় মূল ব্যক্তিজনৰ ওপৰত আমি সদায় গুৰুত্ব দিওঁ বা সেই অধ্যক্ষজনৰ ওপৰত আমি সদায় গুৰুত্ব দি আহো ইয়াৰ উপৰিও আমাৰ দ্বিতীয় বিষয়বস্তুটো হৈছে যে আমাৰ কেন্দ্ৰীয় দৰ্শন সেন্ট্ৰেল ফিলসফি এইটো এটা গুৰুত্বপূৰ্ণ দিশ আমি দেখিবলৈ পাওঁ বিশেষকৈ টোটাল কোৱালিটি অফ মেনেজমেন্ট TQM ৰ ক্ষেত্ৰত আমি অন্য এটা দিশ দেখিবলৈ পাওঁ স্কুল শিক্ষাৰ ক্ষেত্ৰত বা বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত এইটো হৈছে আমাৰ কি কেন্দ্ৰীয় দৰ্শন অকল আমাৰ ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত কিছুমান বিদ্যালয় থাকে আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত আমাৰ কিছুমান কি থাকে বিদ্যালয় থাকে এতিয়া ৰাজ্য চৰকাৰৰ দ্বাৰা যিবিলাক প্ৰতিষ্ঠিত বিদ্যালয় আমাৰ ৰাজ্য চৰকাৰে দৰ্শন দিয়াৰ উপৰিও বা ভূমিকা মৰাৰ উপৰিও বা যিখিনি আমি ফিলসফি বা কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি আমাৰ ৰুলছ ৰেগুলেশ্যন আহে আমি সেইখিনিও কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিবলগীয়া হয় যেনে SSA সৰ্ব শিক্ষা অভিযান এখন এখন পলিচি এই অভিযানে কি কৰিছিলে আমাৰ গ্ৰাম্য অঞ্চলত আমাৰ চুকে কোণে থকা কিমানখিনি ল'ৰা ছোৱালী বৰ্তমান সময়তো প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হৈ আছে এই বঞ্চিত হোৱাৰ বাবেইতো এইখন অভিযান আমাৰ কি কৰা হৈছিলে এইখন এখন স্কিম হিচাপে বা আঁচনি হিচাপে
লোৱা হৈছিলে তাৰ পিছতো যেতিয়া ফলপ্ৰসূ নহল তেতিয়া 2009ত ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ আইনখন আমাৰ আনিবলগীয়া হ'ল গতিকে এই বিষয়বস্তুসমূহ হৈছে কেন্দ্ৰ বা কেন্দ্ৰীয় চৰকাৰৰ এটা দৰ্শনমূলক বিষয়বস্তু যিটো দৰ্শনমূলক বিষয়বস্তু আমাৰ TQMত আমি বিশেষভাৱে প্ৰয়োগ কৰিবলগীয়া হয় কেন্দ্ৰীয় দৰ্শনৰ ক্ষেত্ৰতো ইয়াক প্ৰয়োগ কৰিবলগীয়া হয় তাৰ তৃতীয়টো যদি দেখিবলৈ পাওঁ প্ৰত্যেকখন শৈক্ষিক অনুষ্ঠানতে বিদ্যালয় পৰিচালনা সমিতি এখন থাকে সেই পৰিচালনা সমিতিখনত অধ্যক্ষকে ধৰি পেলাই সেই অঞ্চল বা সেইখন জিলাৰ স্কুল ইন্সপেক্টৰৰ পৰা ধৰি পেলাই আমাৰ সেই অঞ্চলৰ বিধায়কজনকো আমাৰ ৰাজনৈতিক বিধায়কজনকো অন্তৰ্ভুক্ত কৰি পেলাই আমাৰ গাৰ্জেনসমূহ বা অভিভাৱকসমূহকো অন্তৰ্ভুক্ত কৰি পেলাই আৰু অধ্যক্ষ সমন্বিতে এই সকলোখিনি মানুহে কি কৰে বিদ্যালয় এখন পৰিচালনা কৰে যাক আমি বিদ্যালয় পৰিচালনা কমিটি বুলি কওঁ সেই বিদ্যালয়খনৰ যিকোনো প্ৰগতিমূলক দিশত বা যিকোনো উন্নয়নমূলক দিশত বা চৰকাৰৰ পৰা আহিবলগীয়া আঁচনিসমূহ প্ৰথমতে বিদ্যালয় পৰিচালনা সমিতিয়ে কি কৰিব চালিজাৰি চাব আৰু সেই বিদ্যালয় পৰিচালনা সমিতিয়ে কি কৰিব সেইমতে চৰকাৰৰ দিহা পৰামৰ্শসমূহ মানি পেলাই চৰকাৰলৈকে তেওঁলোকে পঠিয়াব তেওঁলোকৰ যিকোনো ডকুমেন্টছ বা তথ্য পাতিখিনি পঠিয়াব এইখিনি দায়িত্ব হৈছে কাৰ আমাৰ বিদ্যালয় পৰিচালনা সমিতি গতিকে বিদ্যালয় পৰিচালনা সমিতিও আমাৰ TQMৰ এটা গুৰুত্বপূৰ্ণ দিশ গতিকে বিদ্যালয় পৰিচালনা হ'ব বিদ্যালয় পৰিচালনা কমিটিৰ দ্বাৰা সেই বিদ্যালয়খনত কিমানখিনি শিক্ষক নিযুক্তি দিয়া হ'ব প্ৰত্যেকটো বিষয়ৰ শিক্ষক আছে নে নাই শিক্ষকৰ দৰমহা কিমান দিয়া হ'ব শিক্ষকৰ অৰ্হতা কোনে যোগ্যতা নিৰূপণ কৰিব সেই বিদ্যালয়সমূহৰ অন্য আন্তঃগাঁথনি সা সুবিধাসমূহ আছে নে নাই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজন পূৰণ কৰিব পাৰিছে নে নাই এই সকলোখিনি নিৰ্ভৰ কৰা হয় কিহৰ ওপৰত বিদ্যালয় পৰিচালনা সমিতিৰ ওপৰত গতিকে বিদ্যালয় পৰিচালনা সমিতি হৈছে এটা গুৰুত্বপূৰ্ণ সমিতি যিটো সমিতিয়ে আমাক কি কৰিছে আমাৰ শিক্ষা ব্যৱস্থা বিশেষভাৱে আগবঢ়াই নিয়াত আমাক সহায় কৰিছে বিদ্যালয় পৰিচালনা সমিতি আমাৰ নাথাকিলে আমাৰ যিকোনো অনুষ্ঠান এখন ভালদৰে পৰিচালনা কৰিব নোৱাৰে সেই বিদ্যালয়খনৰ সম্পূৰ্ণৰূপে আমাৰ বিকাশ সাধন প্ৰক্ৰিয়া হওক সম্পূৰ্ণৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত হওক বা প্ৰগতিমূলক দিশৰ ক্ষেত্ৰত হওক বা আমাৰ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যিকোনো বিষয়বস্তু এটা ভালদৰে তদাৰক কৰিবলৈ হলে আমাৰ বিদ্যালয় পৰিচালনা সমিতি এখনৰ প্ৰয়োজন হয় গতিকে বিদ্যালয় পৰিচালনা সমিতিখনে কি কৰে এই বিষয়বস্তুটো নিৰ্ভৰ কৰে তাৰ পিছত আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আহিব পাৰে TQMত গতিকে টোটেল কোৱালিটি মেনেজমেণ্ট যিটোক আমি কওঁ যে কৰ্মচাৰী স্থিৰতা গতিকে কৰ্মচাৰী স্থিৰতাটো হৈছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু যে ষ্টাফ ষ্টেবিলিটি কিমানখিনি শিক্ষকে তেওঁলোকে কাম কৰে ভালদৰে স্থিৰভাৱে তেওঁলোকে কিমান বছৰ তেওঁলোকৰ সময়সীমা কিমানখিনি তেওঁলোকে কাম কৰিব পাৰে এইখিনিও এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যিটো আমাৰ টোটেল কোৱালিটি অফ মেনেজমেণ্টৰ এটা অংশ বিশেষ বুলি আমি ক'ব পাৰোঁ তাৰ পিছত যদি আমি দেখিবলৈ পাওঁ অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে যে আমি কিদৰে ফোকাস কৰিব লাগে বিষয়বস্তু এটা কিদৰে আমি ফোকাস কৰিব লাগে বা মুক্ত প্ৰকাশ কৰিব লাগে প্ৰত্যেকখন বিদ্যালয়ৰে কিছুমান আমাৰ কি আছে সহ পাঠ্যক্ৰমৰ বিষয়বস্তু আছে বা পাঠ্যক্ৰমিক বিষয়বস্তু আছে এইখিনি ছাত্ৰ ছাত্ৰীক আমি কিদৰে দিম যিখিনিৰ জৰিয়তে তেওঁলোকে যিখন প্ৰদৰ্শন কৰিব বা বিভিন্ন আলোচনা চক্ৰ হওক বা বিভিন্ন ফাংচন অনুষ্ঠানত কিদৰে তেওঁলোকে তাত প্ৰতিনিধিত্ব কৰিব কিদৰে তাক প্ৰতিনিধিত্ব কৰিব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যাক কোৱা হয় ফোকাস কিদৰে তেওঁলোকে এই বিষয়বস্তুসমূহ ফোকাস কৰিব এইটো এটা গুৰুত্বপূৰ্ণ দিশ গতিকে আমি ফোকাস কৰিব লাগিলে আমাৰ বিষয়বস্তুৰ ওপৰত আমি কি কৰিব লাগিব যিকোনো পাঠ্যক্ৰমিক বা সহ পাঠ্যক্ৰমিক বিষয়বস্তু হওক আমি তাৰ ওপৰত গুৰুত্ব আমি দিব লাগিব ইয়াৰ উপৰিও আমি দেখিবলৈ পাইছো এক পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যসূচী থাকিব লাগিব এখন বিদ্যালয়ত যেনেকৈ পৰিচালনা সমিতি থাকিব লাগিব নেতৃত্ব দিবৰ বাবে এজন অধ্যক্ষ থাকিব লাগিব কেন্দ্ৰীয় দৰ্শন হ'ব লাগিব বিদ্যালয় পৰিচালনা আমাৰ সমিতি থাকিব কৰ্মচাৰী স্থিৰতা থাকিব বা ইয়াৰ ফোকাস থাকিব বা
পৰিকল্পিত বা উদ্দেশ্যপূৰ্ণ আমাৰ কাৰ্যসূচী হ'ব এই বিষয়ৰ ওপৰত আমি গুৰুত্ব প্ৰদান আমি কৰিবলৈ যদি যাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে এখন আমাৰ পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ আমাৰ কি থাকিব লাগিব কাৰ্যসূচী থাকিব লাগিব ইয়াৰ উপৰিও আমাৰ কি হয় আমাৰ বিদ্যালয়খনক যেহেতু আমি এখন সমাজ বুলি কৈছো the school is a miniature society or community যে বিদ্যালয় এখন ক্ষুদ্ৰ সমাজ যদি আমি ধৰা হয় এই বিদ্যালয়খনে কিমানখিনি কাম-কাজত তেওঁলোকে গোটেই সমাজক তেওঁলোকে দেখুৱাব পাৰিব বা বিদ্যালয়খন প্ৰগতিমূলক দিশসমূহ সমাজে দেখা পাব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু তাৰ উপৰিও আমাৰ কি থাকিব লাগিব যিবিলাক ক্লাছৰুম আছে বা বৈষয়িক দিশটো যদি আমি চাবলৈ যাওঁ ভাল ক্লাছৰুমৰ বিষয়বস্তু থাকিব লাগিব ক্লাছৰুমসমূহ কিদৰে মেনেজমেণ্ট কৰা হয় কিদৰে প্ৰেক্টিছ কৰা হয় ছাত্ৰ-ছাত্ৰীসকলক সাপোজ আমাৰ সাধাৰণ যিটো কোঠা সাধাৰণ পাঠ্যক্ৰমৰ যিটো কোঠা সেই কোঠাটোৰ লগত বিশেষকৈ আমাৰ কি হয় কম্পিউটাৰৰ কোঠাটো আমাৰ বেলেগ ধৰণৰ হয় বা তাৰ মাজত এটা পাৰ্থক্য থাকে গতিকে আমাৰ হোৱাইট বোৰ্ড ব্যৱহাৰ কৰা হ'ব নে ব্লেক বোৰ্ড ব্যৱহাৰ কৰা হ'ব নে স্মাৰ্ট ৰুম হিচাপে আমাৰ কিছুমান বিশেষ ক্লাছৰুম আছে এই সকলৰ মাজত এটা কি থাকিব লাগে ভিন্নতা থাকি পেলাইহে আমাৰ বস্তুবিলাক আমি পৰিচালিত কৰিব লাগে তাৰ উপৰিও আমাৰ যিটো এংগেজমেণ্ট উচ্চ পৰ্যায়ৰ শিক্ষামূলক যিটো আমাৰ অবিৰতভাৱে আমি আগবঢ়াই নিব পাৰো বা সহযোগ কৰিব পাৰো যে হাই একাডেমিক যিটো এংগেজমেণ্ট কেনেকৈ আৰু উচ্চ পৰ্যায়ৰ দিশসমূহৰ লগত সহযোগ কৰিব পৰা যায় এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে তদাৰক কৰিবলৈ বা দৃষ্টি নিক্ষেপ কৰিবলৈ কিদৰে মনিটৰিং কৰিব পাৰি এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ উপৰিও প্ৰগ্ৰেছ বা প্ৰগতি ইত্যাদিমূলক দিশসমূহতো আমি গুৰুত্ব প্ৰদান কৰিব পাৰো ইয়াৰ উপৰিও যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ গুণগত মানদণ্ড বিশেষভাৱে আমাৰ জাজ কৰা হয় বা নিৰ্ভৰ কৰা হয় গতিকে নিৰ্ভৰ কৰা হয় গোটেই সেই যিখিনি ৰিসোৰ্স থাকে সেই বিদ্যালয়খনৰ যিখিনি সম্পদ থাকে এই সম্পদখিনি কিদৰে তেওঁলোকে উপযোগীমূলক কৰি তুলিছে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ যোগ্যতা নিৰ্ণয় কৰিবৰ বাবেও সেই যিখিনি আমাৰ বিদ্যালয়ত ৰিসোৰ্স থাকে বৈষয়িক হওক হিউম্যান ৰিসোৰ্স হওক গতিকে আমাৰ ফাইনেন্সিয়েল ৰিসোৰ্স হওক গতিকে মানৱ সম্পদ হওক বৈষয়িক সম্পদ হওক বা আমাৰ অৰ্থনৈতিক সম্পদ হওক যিখিনি সম্পদ চৰকাৰৰ পৰা আহে বা সমাজৰ পৰা আহে বা যিখিনি আমাৰ বিষয়বস্তু লৈ পেলাই এখন বিদ্যালয় স্থাপন কৰা হয় বা ছাত্ৰ-ছাত্ৰীসকলে সময়মতে আহিছে না নাই এই বিদ্যালয়খনৰ উপযুক্তভাৱে নামভৰ্তিকৰণ হৈছে না নাই তাত গুণগত মানদণ্ড বা গুণগত অৰ্হতাপূৰ্ণ শিক্ষক আছে না নাই এই সকলোবিলাক বিষয়বস্তু কিন্তু তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ইয়াৰ উপৰিও তেওঁলোকৰ প্ৰশাসনিক দিশটো যিটো এডমিনিষ্ট্ৰেশ্যন এই এডমিনিষ্ট্ৰেশ্যনো এটা পৰিকল্পিত বা উদ্দেশ্যপূৰ্ণ কাৰ্যসূচী থকা এটা বিশেষ অংশ বিশেষ ইয়াৰ উপৰিও আমাৰ ষ্টুডেণ্ট ছেটিছফেকশ্যন ছাত্ৰ-ছাত্ৰীসকলৰ সন্তুষ্টি ছাত্ৰ-ছাত্ৰীসকলক সেই বিদ্যালয়খনে প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰিছে না নাই তাৰ উপৰিও আমাৰ কিছুমান ভকেচনেল ট্ৰেইনিং আৰু বৰ্তমান সময়ত আমাৰ যিটো ইনক্লুসিভ এডুকেশ্যন আহি পৰিছে গতিকে ইনক্লুসিভ এডুকেশ্যন আহি পৰাৰ লগে লগে আমাৰ কি হৈছে আমি সমকালীন শিক্ষা ব্যৱস্থাৰ বাবে কিছুমান প্ৰশিক্ষণ দিব লগা হৈছে শিক্ষকসকলক সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ লগতে আমাৰ কি কৰা হৈছে আমাৰ কিছুমান বাধাগ্ৰস্ত শিশু একেলগে পাঠদান কৰাৰ যিটো শিক্ষা ব্যৱস্থা যাক আমি সমকালীন শিক্ষা ব্যৱস্থা বুলি কওঁ এই সমকালীন শিক্ষা ব্যৱস্থাৰ ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণ শিক্ষাতকৈ তেওঁলোকক সাধাৰণতে ব্যক্তিগত শিক্ষাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় তাৰ বাবে ব্যক্তিগত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে না নাই বা কেনেকুৱা ধৰণৰ তেওঁলোকক সা-সুবিধা দিয়া হৈছে এই বিষয়বস্তুখিনি হৈছে এটা পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যসূচীৰ এটা অংশ বিশেষ গতিকে আমি দেখিবলৈ পালো যে টোটাল কোৱালিটি অফ মেনেজমেণ্ট ইন এডুকেশ্যন যেটো TQM বুলি কয় এটো দুটা দিশত আমাৰ সাধাৰণতে আমি দেখিবলৈ পাওঁ দুটা দিশত আমি যেতিয়া দেখিবলৈ পাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ প্ৰথমতে আমি বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ বিদ্যালয় যেহেতু এখন সমাজৰে আমাৰ কি এখন সমাজৰ ক্ষুদ্ৰ সমাজ বুলি ধৰি লওঁ এখন সমাজৰে এটা অংশ বিশেষ বুলি ধৰি লোৱা হয় দ্য স্কুল ইজ এ মিনিয়েচাৰ সোসাইটি গতিকে স্কুলখনৰ যেটো মানদণ্ড এই মানদণ্ড ব্যৱস্থাপনাক আমি সহযোগ কৰিবলৈ আমাৰ বিদ্যালয়ৰ যেটো পৰিচালনা যেটো কৰ্তা আছে বা পৰিচালনা কমিটি আছে ই শিক্ষকসকলৰ সৈতে সদায় সমন্বয় কৰিব লাগিব কাৰণ বিদ্যালয় পৰিচালনা কমিটিয়ে সদায় উপস্থিত নাথাকে বিদ্যালয়খনত কিন্তু শিক্ষকসকলে কিন্তু সদায় আহি ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰে ছাত্ৰ-ছাত্ৰীসকলৰ
অভাৱ অভিযোগ আমাক কোনে জানিব শিক্ষকসকলে জানিব গতিকে বিদ্যালয়খনত কি কি দ্ৰুককুটি আছে বিদ্যালয়খনৰ কিখিনি আন্তঃগাঁথনি আমাৰ কি হৈ আছে দুৰ্বল হৈ আছে এইখিনি কথা কোনে গম পাব তাত থকা অধ্যক্ষ আৰু শিক্ষকসকলে গম পাব গতিকে প্ৰথম কথাটো হৈছে যে মানদণ্ডৰ যিটো ব্যৱস্থাপনা তাক সহযোগ কৰিবলৈ কিন্তু সদায় বিদ্যালয়ৰ পৰিচালনা কৰ্তাই শিক্ষকসকলৰ সৈতে সমন্বয় কৰিব লাগিব অৰ্থাৎ পৰিচালনা সমিতিয়ে সদায় শিক্ষকসকলৰ লগত এটা সহযোগ স্থাপন কৰিব লাগিব গতিকে সামগ্ৰিকভাৱে যিটো আমাৰ কাৰ্যকৰী বিদ্যালয়ৰ বিভিন্ন যিটো বিশেষত্ব তাক যদি আমি নিম্নলিখিতভাৱে আমি চাবলৈ যাওঁ আমাৰ প্ৰথমতেই লাগিব নেতৃত্ব গুণ যিটো আমাৰ সদায় সেই বিদ্যালয়খনৰ অধ্যক্ষ বা মুখ্য শিক্ষকজনে বা হেডমাষ্টাৰজনে সদায় কি কৰে লিড কৰে বা পৰিচালনা কৰে বা নেতৃত্ব কৰে গতিকে তাৰ পিছত যদি আমি চাওঁ কেন্দ্ৰীয় দৰ্শন গতিকে বিদ্যালয়খন ৰাজ্যিক চৰকাৰৰে হওক বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰাই হওক আমাৰ যিটো কেন্দ্ৰীয়ভাৱে তাক দৰ্শন দিয়াৰ বাবে এটা কি থাকিব লাগিব ব্যৱস্থাপনা থাকিব লাগিব তাৰপিছত বিদ্যালয় পৰিচালনা সমিতি আমাৰ অনুষ্ঠান অনুযায়ী বিদ্যালয় অনুযায়ী আমাৰ পৰিচালনা সমিতিৰো সদস্যবৰ্গ হওক কিমানখিনি সদস্য থাকিব এই সকলোখিনি আমাৰ বেলেগ বেলেগ দিশৰ ওপৰত আমাৰ কি কৰে নিৰ্ভৰ কৰে গতিকে বিদ্যালয় পৰিচালনা সমিতিয়ে কি কৰে সেই বিদ্যালয়খনক আগবঢ়াই নিয়াত আমাক সহায় কৰে কৰ্মচাৰী স্থিৰতা যিখিনি কৰ্মচাৰী আমাৰ একাডেমিক ক্ষেত্ৰতে হওক বা নন একাডেমিক ক্ষেত্ৰতে হওক বা টিচিং হওক বা নন টিচিং হওক আমাৰ দুই প্ৰকাৰৰ কৰ্মচাৰী এখন বিদ্যালয়ত থাকে অকল শিক্ষক হলেই নহব আমাৰ নন টিচিং যি শিক্ষাৰ লগত আমাৰ জড়িত নাথাকে আমাৰ কেৰাণী পৰ্যায়ৰ পৰা হওক চকীদাৰৰ পৰ্যায়ৰ পৰা হওক ৰান্ধনী পৰ্যায়ৰ পৰা হওক এনেকুৱা পৰ্যায়বিলাকক আমি নন টিচিং ষ্টাফ বুলি কওঁ এই কৰ্মচাৰীসকলৰ মাজত এটা কি থাকিব লাগিব স্থিৰতা থাকিব লাগিব তাৰ ওপৰত আমাৰ কি হ'ব লাগিব ফ'কাচিং হ'ব লাগিব বিদ্যালয়খন ফ'কাচিং কেনেকৈ হ'ব বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণৰ জৰিয়তে বা কৰ্মশালাসমূহত শিক্ষকসকলে তেওঁলোকে নিজকে অংশগ্ৰহণ কৰাৰ জৰিয়তে সেই বিদ্যালয়সমূহৰ যিটো পাৰদৰ্শিতামূলক দিশটো আমাৰ কি হয় ফ'কাচিং কৰাত সহায় হয় ইয়াৰ উপৰি ই এটা পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যসূচী পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যসূচী হোৱা বাবে আমাক কি কৰা হয় এটা গুৰুত্বপূৰ্ণ ইয়াক স্থান দিয়া হয় গতিকে পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যসূচীৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ সাধাৰণতে ইয়াত কিছুমান কি লাগিব এনেকুৱা কাৰ্যসূচী লাগিব যি কাৰ্যসূচীসমূহে এটা পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যসূচী ৰূপে এই বিদ্যালয়খনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰে গতিকে বিদ্যালয় আমাৰ সমাজৰ লগত এটা ভাল সম্বন্ধ থাকিব লাগিব আমাৰ ভাল ক্লাছৰুম এটা মেনেজমেণ্ট থাকিব লাগিব গতিকে স্মাৰ্ট ক্লাছৰুমেই হওক বা ইনক্লুচিভ ক্লাছৰুমেই হওক এই ক্লাছৰুমসমূহ শুদ্ধভাৱে আমাৰ কি হ'ব লাগিব পৰিচালিত হ'ব লাগিব তাৰ আমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগিব অনুশীলন থাকিব লাগিব তাৰপিছত আমাৰ যিটো উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰ লগত সকলোবিলাকে আমাৰ এংগেজ হ'ব লাগিব পৰিচালিত হ'ব লাগিব মনিটৰিঙৰ ব্যৱস্থা থাকিব লাগিব ছাত্ৰ ছাত্ৰীসকলক মনিটৰিং কৰিব পাৰিব লাগিব তেওঁলোকক কিমানখিনি প্ৰগ্ৰেছ হৈছে এই প্ৰগ্ৰেছিভ ৰিপৰ্টসমূহ আমাৰ তদাৰক কৰাৰ ক্ষেত্ৰত এক পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যসূচী বুলি আমি ক'ব পাৰোঁ গতিকে বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ দিশ যিটো দিশে আমাৰ সকলো প্ৰকাৰৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা আমাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিছে গতিকে বিদ্যালয় শিক্ষা ব্যৱস্থা ভালদৰে পৰিচালিত হ'বলৈ হ'লে আমাৰ এইখিনি ব্যৱস্থা লাগিব নেতৃত্ব লাগিব কেন্দ্ৰীয় দৰ্শন লাগিব বিদ্যালয় পৰিচালনা বিষয়বস্তু লাগিব কৰ্মচাৰী স্থিৰতা লাগিব ফ'কাচিং লাগিব এটা পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যসূচীৰেহে আমি কি কৰিব পাৰোঁ বিদ্যালয় শিক্ষা ব্যৱস্থা আগবঢ়াই নিব পাৰোঁ গতিকে আমাৰ মানদণ্ড যিকোনো আমাৰ TQM টোটেল কোৱালিটি অফ মেনেজমেণ্টক যিটো আমি আমাৰ সাধাৰণতে মানদণ্ডৰ স্থিৰতা বুলি কৈছোঁ এই ব্যৱস্থাপনাক সহযোগ কৰিবলৈ হ'লে বিদ্যালয় পৰিচালনা কৰ্তাই শিক্ষকসকলৰ লগতে সদায় সমন্বয় স্থাপন কৰিব লাগিব সামগ্ৰিকভাৱে কাৰ্যকৰী বিদ্যালয়ৰ বিভিন্ন বিশেষত্ব নিম্নলিখিত ধৰণে আমি প্ৰয়োগ কৰিব পাৰিব লাগিব য'ত আমাৰ থাকিব নেতৃত্ব কেন্দ্ৰীয় দৰ্শন বিদ্যালয় পৰিচালনা কৰ্মচাৰী স্থিৰতা ফ'কাচিং আৰু এক পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যসূচী থকাত আমাৰ সহায়ক কৰে গতিকে ইয়াৰ উপৰিও আমাৰ অভিভাৱকসকল সদায় জড়িত হৈ থাকিব লাগিব অভিভাৱকসকলে কি কৰিব লাগিব দলৰ কিছুমান কাম কৰিব লাগিব দলীয়ভাৱে তেওঁলোকে অভিভাৱকসকলো যিহেতু পৰিচালনা সমিতিৰ এটা অংশ বিশেষ তেওঁলোকেও দলীয়ভাৱে কিছুমান কাম কৰিব লাগিব আৰু সম্প্ৰদায়ৰ ক্ষেত্ৰত এক বিদ্যালয়ব্যাপী যিটো অনুভূতি সম্প্ৰদায়ৰ ক্ষেত্ৰত যিটো এক বিদ্যালয়ব্যাপী যিটো অনুভূতি এই অনুভূতিটো আমাৰ জানত সহায় কৰিব লাগিব বা ভাল শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা আমাৰ পদ্ধতি থাকিব লাগিব ভাল যিটো শ্ৰেণীকোঠাৰ যিটো ব্যৱস্থাপনা যদি পদ্ধতি নাথাকে তেতিয়াহ'লে আমি TQMৰ লগত আমি সংযোজন স্থাপন কৰিব নোৱাৰোঁ বা উচ্চ শৈক্ষিক আমাৰ ব্যৱস্থা থাকিব লাগিব বা শিক্ষাৰ্থীৰ প্ৰগতি নিৰীক্ষণ কৰাৰ ক্ষেত্ৰতো আমাৰ কিছুমান বিষয়বস্তু থাকিব লাগিব গতিকে আমি দেখিবলৈ পাইছোঁ আমাৰ শিক্ষা ব্যৱস্থাত আমাক বিশেষভাৱে
টোটেল কোৱালিটি অফ মেকানিজিমে আমাক যথেষ্ট পৰিমাণে আমাক সহায় কৰিছে গতিকে TQM এই দুটা বিষয়বস্তু সাধাৰণতে আমাৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো আমাৰ নিৰ্ভৰ কৰিছে আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আমাৰ ব্যৱস্থা আমাৰ হাতত লৈছে আজি জানিবা আপোনালোকক বিদ্যালয় শিক্ষা ব্যৱস্থাটোই মই কৈছো গতিকে বিদ্যালয় শিক্ষা ব্যৱস্থাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আমি এটা পাবলৈ যাম সেইটো হৈছে আমাৰ হাই এডুকেশ্যন হায়াৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ TQM কিদৰে আমাৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা হাতত লৈছে এইটোৰ বিষয়ে আমি গম পাব পাৰিম গতিকে এইখিনি বিষয়বস্তু আমি দেখা পালো যে টোটেল কোৱালিটি অফ মেকানিজিম ইন এডুকেশ্যন এইটো হৈছে কি এটা গ্ৰাহক আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া সংগঠন আৰু ইয়াক চলাবলৈ সাধাৰণতে এক ব্যৱহাৰিক বা ৰণনীতি পদ্ধতি হিচাপেও ইয়াক প্ৰয়োগ কৰা হৈছে আৰু লগতে এইটো হৈছে এনেকুৱা এটা পদ্ধতি বা এক পদ্ধতি যিটো পদ্ধতিত সংগঠিত হয় বা প্ৰণালীবদ্ধ প্ৰকৃতি হয় আৰু ইয়াৰ সকলোবিলাক প্ৰভাৱ উচ্চ মানদণ্ড প্ৰাপ্ত কৰাত আমাৰ সহায়ক হয় গতিকে TQM সাধাৰণতে আমি আৰোপ কৰিব নোৱাৰো কিন্তু তেওঁলোকৰ প্ৰগতিৰ নিয়ন্ত্ৰণ ৰাখিবলৈ হলে সেই প্ৰতিষ্ঠানটোৰ দ্বাৰাই কি কৰা হয় স্বেচ্ছাই ইয়াক প্ৰৱৰ্তন কৰা হয় গতিকে TQM আমি কেতিয়াও কি কৰিব নোৱাৰো আৰোপ কৰিব নোৱাৰো কিন্তু তেওঁলোকৰ যিটো প্ৰগতি বা বিকাশমূলক মানদণ্ডৰ নিয়ন্ত্ৰণ ৰাখিবলৈ হলে সেই প্ৰতিষ্ঠানৰ দ্বাৰা স্বেচ্ছাই ইয়াক প্ৰৱৰ্তন কৰা হয় গতিকে এই যিবিলাক স্বেচ্ছাই প্ৰৱৰ্তন কৰা হয় বা অবজাৰ্ভ কৰা হয় বা পৰীক্ষা কৰা হয় এই পৰীক্ষাবোৰ সাধাৰণতে আমাৰ অস্থায়ী নহয় বা ই তাৎক্ষণিক ফলাফলৰ ওপৰত কি নকৰে লক্ষ্য নিৰ্ধাৰণ নকৰে ই হৈছে স্থিৰ প্ৰণালীবদ্ধ আৰু ক্ৰমান্বয়ে আগবাঢ়ি যোৱা এটা বিশেষ বস্তু এটা বিশেষ ধৰণৰ প্ৰক্ৰিয়া গতিকে TQM ওপৰতে আমাৰ গোটেই শৈক্ষিক ব্যৱস্থাপনা আমাৰ কি কৰে নিৰ্ভৰ কৰে গতিকে এই শৈক্ষিক ব্যৱস্থাপনা আমি বিভিন্ন পৰ্যায়ত আমি দেখিবলৈ পাওঁ বিশেষভাৱে দুটা পৰ্যায় এটা হৈছে বিদ্যালয় শিক্ষা আৰু আনটো হৈছে উচ্চ শিক্ষা গতিকে বিদ্যালয় শিক্ষাও আমাৰ TQM এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে বিদ্যালয় শিক্ষাই আমাক কি কৰিব পাৰে আমাৰ যিকোনো শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ TQM আমাক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে গতিকে TQM যদি নাথাকে তেতিয়াহ'লে আমি বিদ্যালয় শিক্ষা ব্যৱস্থা কি কৰিব নোৱাৰো আমি ভালদৰে আগবঢ়াই নিব নোৱাৰো গতিকে বিদ্যালয় শিক্ষা ব্যৱস্থাই আমাক সাধাৰণতে কি সহায় কৰে যে যিকোনো বস্তুৰ আমাৰ কোৱালিটি বা গুণগত মানদণ্ডৰ ক্ষেত্ৰত আমাৰ শৈক্ষিক দিকটো আমাক বিকাশ সাধন কৰাত আমাক সহায় কৰে গতিকে শৈক্ষিক দিশৰ মানদণ্ডৰ যিটো নিৰ্ভৰযোগ্যতা বা গুণগত মানদণ্ডৰ যিটো নিশ্চিতকৰণ ই অৱশ্যেই আমাৰ বজাৰত পোৱা সামগ্ৰী বা সামগ্ৰীৰ বিষয়ে আমি চিন্তা কৰো গতিকে এই যিটো বিষয়বস্তু এই বিষয়বস্তুটো আমাৰ ব্ৰিটিছ চৰকাৰে 1837 চনত স্কুল ইন্সপেক্টৰ হিচাপে আমাক কিছুমান তেওঁলোকে নিযুক্তি দিছিলে স্কুল ইন্সপেক্টৰ নিযুক্তি দিয়াৰ মূলতে হৈছে স্কুল ইন্সপেক্টৰ বিলাকে কি কৰে সেই বিদ্যালয় তেওঁলোকৰ অঞ্চলত থকা অঞ্চল বিশেষে তেওঁলোকৰ থকা জগাবিলাকত স্কুলবিলাক পৰিদৰ্শন কৰে গতিকে স্কুল ইন্সপেক্টৰজনে স্কুল পৰিদৰ্শকজনে বিদ্যালয়সমূহ পৰিদৰ্শন কৰি পেলাই সেই বিদ্যালয়সমূহৰ দুষ্কৃতিসমূহ সেই বিদ্যালয়ৰ গুণগত মানদণ্ডৰ বিকাশমূলক দিশসমূহ তেওঁলোকৰ পৰা কি কৰে তথ্য সংগ্ৰহ কৰে আৰু তথ্য সংগ্ৰহ কৰি পেলাই তেওঁলোকক কিছুমান পৰামৰ্শ দিহা পৰামৰ্শ দিয়ে গতিকে আমাৰ সমগ্ৰ সেই সময়তে সমগ্ৰ ইউনাইটেড কিংডমত আমাৰ তেওঁলোকৰ চৰকাৰে কি কৰিছিলে কিছুমান নিয়ম বান্ধিছিলে সেই সময়তে যে বিদ্যালয়সমূহ কিদৰে ভালদৰে পৰিচালিত হ'ব লাগে কিছুমান নিয়ম আৰু নিয়মাৱলী ৰূপায়ণ কৰিছিলে আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত পৰিদৰ্শন কৰা দলবোৰো তেওঁলোকে কি কৰিছিলে ডিজাইন কৰিছিলে আৰু এই দলবোৰে তথ্য সংগ্ৰহ কৰিছিলে আৰু এনে কাৰ্যসূচীৰ সফলতা আৰু বিফলতা বিচাৰি পেলাই বহুতো পৰীক্ষা নিৰীক্ষা তেওঁলোকে কৰিছিলে গতিকে যিকোনো এখন বিদ্যালয়ৰ ভাল সফলতাৰ বাবে বা তেওঁলোকৰ বিকাশমূলক দিশটোৰ বাবে আমাৰ বিদ্যালয়খন কি কৰিব লাগিব পৰিদৰ্শন কৰিব লাগিব বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ হলে আমাৰ কি লাগিব কিছুমান পৰিদৰ্শক লাগিব বা বিদ্যালয় পৰিদৰ্শক লাগিব গতিকে বিদ্যালয় পৰিদৰ্শকে সদায় কি কৰিব সেই বিদ্যালয়খনৰ মানদণ্ড নিয়ন্ত্ৰণ কৰিব গতিকে মানদণ্ড কিদৰে নিয়ন্ত্ৰণ কৰিব যেতিকে মানদণ্ড নিয়ন্ত্ৰণ বা গুণগত মানদণ্ড নিশ্চিতকৰণৰ ক্ষেত্ৰত অৱশ্যেই বজাৰত পোৱা সামগ্ৰী বা সামগ্ৰীৰ বিষয়ে আমাৰ চিন্তা কৰিব গতিকে সেইভাৱে ব্ৰিটিছ চৰকাৰে 1837 চনত কি কৰিছিলে স্কুল অফ ইন্সপেক্টৰক নিযুক্তি দিছিলে আৰু সমগ্ৰ দেশৰ ইউকে চৰকাৰে ইউনাইটেড কিংডম চৰকাৰে কিমান কি কৰিছিলে কিছুমান নিয়ম কৰিছিলে আৰু এই নিয়মাৱলী ৰূপায়ণ কৰি পেলাই তেওঁলোকে কাৰ্যকৰীকৰণ পৰিদৰ্শন কৰা দলবোৰো তেওঁলোকে ডিজাইন কৰিছিলে আৰু এই দলবোৰে আমাৰ তথ্য সংগ্ৰহ কৰিছিলে আৰু এনে কাৰ্যসূচীৰ সফলতা আৰু বিফলতা বিচাৰিবলৈ বহুতো পৰীক্ষা নিৰীক্ষা কৰিছিলে গতিকে
টোটেল কোৱালিটি অফ মেকানিজম ইন এডুকেশ্যন এই বিষয়বস্তুটো সাধাৰণতে গ্ৰাহক আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া এটা সংগঠন বা ইয়াক চলাবলৈ এক ব্যৱহাৰিক বা ইয়াক ৰণনীতি পদ্ধতি হিচাপে আমি প্ৰয়োগ কৰিব পাৰোঁ এইটো এনেকুৱা এটা পদ্ধতি বা এক বিশেষ পদ্ধতি যি সংগঠিত বা প্ৰণালীবদ্ধ প্ৰকৃতিৰ হয় আৰু ইয়াৰ সকলো প্ৰভাৱ উচ্চ মানদণ্ড প্ৰাপ্ত কৰাত সহায় কৰে গতিকে TQM আমি আৰোপ কৰিব নোৱাৰো কিন্তু তেওঁলোকৰ প্ৰগতি নিয়ন্ত্ৰণ ৰাখিবলৈ হলে প্ৰতিষ্ঠানৰ দ্বাৰা স্বেচ্ছাই ইয়াক প্ৰৱৰ্তন কৰা হয় গতিকে TQM আমি আৰোপ কৰিব নোৱাৰো কোনো ধৰণৰ স্কুলত আমি পোষ্ট কৰিব নোৱাৰো গতিকে আমি আগবঢ়াই দিব নোৱাৰো আৰোপ কৰিব নোৱাৰো কিন্তু তেওঁলোকৰ যেটো প্ৰগতি এই প্ৰগতিৰ নিয়ন্ত্ৰণ ৰাখিবলৈ হলে প্ৰতিষ্ঠানৰ দ্বাৰা স্বেচ্ছাই ইয়াক কি কৰা হয় প্ৰৱৰ্তন কৰা হয় গতিকে আমি দেখিবলৈ পাইছো যে এই পৰীক্ষাবোৰ যিখিনি পৰীক্ষা কৰা হয় বা তদাৰক কৰা হয় এই পৰীক্ষাবোৰ সাধাৰণতে আমাৰ অস্থায়ী ধৰণৰ নহয় বা ই তাৎক্ষণিক ফলাফলৰ ওপৰত লক্ষ্য নিৰ্ধাৰণ নকৰে গতিকে ই সম্পূৰ্ণৰূপে স্থিৰ প্ৰণালীবদ্ধ আৰু ক্ৰমান্বয়ভাৱে আগবঢ়া এটা বিশেষ দিশ গতিকে আমাৰ এই কোৱালিটি এছুৰেন্সৰ যেটো বিষয়বস্তু যেটো আমাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে এইটো আমাৰ সাধাৰণতে শিশুসকলৰ ওপৰত শিশুসকলৰ যিখিনি কাম-কাজ বিদ্যালয়খনৰ যিখিনি কাম-কাজ শিক্ষকৰ যেটো দক্ষতা ইয়াক জানিবলৈ 1990 চনত ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ দিশ আগবঢ়াইছিলে গতিকে টোটেল কোৱালিটি অফ মেকানিজম ইন এডুকেশ্যন এই দুটা বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰে এটা হৈছে বিদ্যালয় শিক্ষা আৰু এটা হৈছে উচ্চ শিক্ষা আজিৰ পাঠত আপোনালোকক মই বিদ্যালয় শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলো পৰৱৰ্তী পৰ্যায়ত উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰে আপোনালোকক নতুন পাঠদান আৰম্ভ কৰিম এতিয়ালৈকে সমাপ্ত কৰিছো আৰু নমস্কাৰ জনাইছো